নালাগে ও হৰি ও শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যেন কল্পতৰু তাহান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু ৰাম আমাৰ পৰম নমো ভগৱতে বাসুদেৱায় আপুনি অকল শ্ৰৱণ কৰিব ভাৰত পুৰাণ আদি যত প্ৰকাশ কৰয় নানা মত যত মহাজন সবাৰ সভা মধ্যত পৰম আনন্দ ৰসময় কোটি সূৰ্যসম প্ৰকাশয় মহাভাগৱত নোহন্ত যাবে বেকত ৰাম মহাভাগৱত নোহন্ত যাবে বেকত গজেন্দ্ৰৰ স্তুতি আৰু উদ্ধাৰ গজেন্দ্ৰ মানে আখ্যানটো মই আগৰ পৰা ধৰিম বুলি ভাবিছিলোঁ কিন্তু আগৰ পৰা ধৰিলে বহুত দীঘল হ'ব তাৰমানে হেৰি সময় লাগিব গজেন্দ্ৰৰ উদ্ধাৰটোৱে তেতিয়া তাতে গোটেইখিনি কথা সোমাব হীৰা তৃতীয়ত গজৰাজে স্তুতি কৰি বন্ধ এ তুষ্ট হৈয়া হৰি নেম তৈকে আশী বন্ধ হে গ্ৰাহহন্তে গজেন্দ্ৰক উদ্ধাৰ কৰিবা দেৱল সাপত জল গ্ৰাহক কটাৰিবা হে নিগণ্ডতি ব্যাস সুত শুনা পৰীক্ষিত
বুজি উই হব অৰ্থ কৰিও নিশ্চিত হৃদি মাজে সাৱধান কৰি লন্তমতি জপিলা পৰম মন্ত্ৰ কৰিয়া ভকতি পূৰ্ব জন্মে ইন্দ্ৰ দম্ন শিখিলন্ত যত সেহি অৰ্থ হব আশী পৰিল মনত মহায় অনুৰাগ ভাবে বচন বুলন্ত গজেন্দ্ৰ পদ্ধতি নমো নমো ভগৱন্ত কুলে কৰো মানে মাত্ৰে নমস্কাৰ গাহে ধৰি আছে প্ৰভু পাৱত আমাৰ কায়ে নমস্কাৰ কৰি বাৰনো পাত্ৰ অশিকাৰণে মনে নমস্কাৰ কৰো মাত্ৰ আপোনাৰ জিমতে কৃষ্ণত জ্ঞান ভুলা তাক সম্ভাষিয়া বিশেষণ দিবে থৈলা নমো নমো চৈতন্য মূৰ্তি সনাতন যাৰ সকামত দেহ আদিৰ চেতন অহিদিত কাৰণ ৰূপে প্ৰকাশিয়া সন্ত পুনচ প্ৰণাম হেন প্ৰভু ভগৱন্ত যদি বোলা পুৰুষ প্ৰকৃতি দুয়োজন তাৰে সে কাৰণে শুনা প্ৰসিদ্ধ বচন ইটো সংশয়ৰ শুনা উত্তৰ শুভন প্ৰকৃতি পুৰুষ ৰূপে দেৱনাৰায়ণ গাঁৱে গাঁৱে প্ৰৱেশিয়া যদ্যপিয়া সন্ত জীৱ যেন পৰাধীন তেমন নুহন্ত যিহেতু পৰমেশ্বৰ সবে জগতৰ নমো নমো ভগৱন্ত হেন মহেশ্বৰ ভগৱন্ত কৃষ্ণৰ ঐশ্বৰ্য আছে যত প্ৰকৃতি কহন্ত যাবে স্তুতি সমাপত ভাগৱতৰ অষ্টম স্কন্ধ ভাগৱত হ'ল ভগৱানৰ বাংময় মূৰ্তি এই বাংময় মূৰ্তি দ্বাদশ স্কন্ধ ভগৱন্তৰ দেহটো কি আমাৰ দেহটো গুণময় ভগৱানৰ দেহ গুণাতীত বা নিৰ্গুণ এইটো কাৰণে বাক্যৰ তত্ত্বৰে তেওঁৰ দেহক কল্পনা কৰি উপাসনা কৰা হয় এইটো কাৰণে অষ্টম স্কন্ধ হ'ল ভাগৱত ভগৱন্তৰ সোঁহস্ত পদ্ম সোঁহাত সপ্তম স্কন্ধ হ'ল ভগৱন্তৰ বাম হাত ষষ্ঠ স্কন্ধ হ'ল ভগৱন্তৰ বক্ষ হৃদয় পঞ্চম স্কন্ধ হ'ল ভগৱন্তৰ নাভি চতুৰ্থ স্কন্ধ হ'ল তেওঁ সোঁউৰু তৃতীয় স্কন্ধ হ'ল তেওঁ বাম উৰু আৰু সোঁপদটো হ'ল দ্বিতীয় স্কন্ধ আৰু বাম পদ হ'ল প্ৰথম স্কন্ধ এইটো কাৰণে বাংময় মূৰ্তি ভাগৱত দ্বাদশ স্কন্ধ নৱম স্কন্ধ কণ্ঠ দশম স্কন্ধ মুখপদ্ম একাদশ স্কন্ধ ললাট আৰু দ্বাদশ স্কন্ধ শিৰ এইটো কাৰণে অষ্টম স্কন্ধত ভগৱন্তৰ ৰহস্যময় ভকতিৰ যিখিনি কৰ্ম ভকতিৰ কৰ্মখিনি অষ্টমত ভকতিৰ জ্ঞান লাভৰ ব্যৱস্থাটো হ'ল সপ্তমত সেইটো কাৰণে সপ্তম স্কন্ধ সপ্তম স্কন্ধত আছে প্ৰহ্লাদ চৰিত্ৰ প্ৰহ্লাদ চৰিত্ৰ মানে হ'ল ভকতিৰ চৰিত্ৰ হিৰণ্যাক্ষ আৰু হিৰণ্যকশিপু এইবিলাক আসুৰী বৃত্তিহে এই আসুৰী বৃত্তিবিলাকক বিনাশ কৰিবৰ কাৰণে নৰসিংহৰ ৰূপ লাগিব আৰু বৰাহ ৰূপ লাগিব সেইটো কাৰণে বৰাহ মানে উদ্ধাৰকাৰী নৰসিংহ মানে বিনাশকাৰী এটাই উদ্ধাৰ কৰে এটাই বিনাশ কৰে
বেয়াৰ পৰা উদ্ধাৰ কৰাটো উদ্ধাৰকাৰী আৰু বেয়াক বিনাশ কৰাটো হ'ল বিনাশকাৰী এইটো কাৰণে সপ্তম স্কন্ধত আছে হিৰণ্যকশিপুবধ প্ৰহ্লাদ চৰিত্ৰ দৈত্য শিশুসকল উদ্ধাৰ এই ভকতিৰ জ্ঞানটো সেইটো কাৰণে বৰ তত্ত্বমূলক শাস্ত্ৰ এই ভাগ মৈত্ৰৰ শাস্ত্ৰ নহয় বৈকুণ্ঠৰ শাস্ত্ৰ বুলি কোৱা হয় ইয়াৰ অন্তৰ্মুখী ঈশ্বৰ তত্ত্বটো ঈশ্বৰক সাক্ষাৎ কৰাই দিয়ে সেইটো কাৰণে অন্য কোনো শাস্ত্ৰৰ লগত ভাগত তুলনা নহয় ভাগৰো তুলনীয় অনন্য এই শাস্ত্ৰ ভাগে ভগৱন্ত নিজে সেইটো কাৰণে ভাগৱত শাস্ত্ৰ পাঠ আৰু কীৰ্তন হোৱাৰ পাছত আমি ভগৱন্তক যে পোৱা নাই এইটো অবিশ্বাস কেতিয়াও থাকিব নালাগিব যে সাক্ষাৎ আমি আজি ভগৱন্তক পাইছোঁ এই পৰিপূৰ্ণ বিশ্বাসটো লাগিব অষ্টম স্কন্ধ হ'ল ভকতিৰ কৰ্ম ভকতিৰ কৰ্মৰ যিটো জ্ঞান এই জ্ঞানটো অষ্টম স্কন্ধত দিয়া হৈছে এইটো কাৰণে অষ্টম স্কন্ধত আছে 4টা বস্তু প্ৰথম দিছে মনু আৰু মনু কন্যাসকলৰ আৰু পুত্ৰসকলৰ বিৱৰণ মনন্তৰ কথা দিছে তাৰ পাছতে লগে লগে দিছে গ্ৰাহ গজেন্দ্ৰ উপাখ্যান গ্ৰাহ গজেন্দ্ৰ উপাখ্যানৰ পাছত দিছে সমুদ্ৰ মন্থন অমৃত মন্থনৰ পাছত দিছে বলিচলনৰ পাছত দিছে মৎস্য চৰিত্ৰ এতিয়া ভগৱন্তৰ আমি তত্ত্বৰূপ কেইটাত পাওঁ গুৰুদেৱ নাম ভকত 4টা তত্ত্ব হয়নে বেদৰ মতে ঋক যুজু সাম অথৰ্ব 4টা তত্ত্ব হয়নে আমাৰ জগতগুৰু শংকৰদেৱে অনা নৱবৈষ্ণৱ ধৰ্মৰ মতে কীৰ্তন দশম ঘোষা ৰত্নাৱলী এই 4টা তত্ত্বৰ ভকতিৰ যিখিনি কৰ্ম সেইখিনি সাধন কৰি দেখুওৱা হৈছে অষ্টম স্কন্ধত অষ্টম স্কন্ধ ভগৱন্তৰ সোঁহস্ত পদ্ম ভগৱন্তৰ সোঁহাতেৰে কি কৰে ভগৱন্তই সোঁহাতেৰে প্ৰথম কামটো কৰে অহংকাৰ বিনাশ তাৰ অহংকাৰটোৰ প্ৰতীকেই হ'ল গজেন্দ্ৰ মানে আমাৰ লগত থকা অহংকাৰ তত্ত্বগত তাৰ যিটো অৰ্থ এই অহংকাৰৰ পৰা কি উৎপত্তি হয় অহংকাৰ যিমানে বেছি হয় তাৰ পৰা পাপ উৎপত্তি হয় এই পাপটো হ'ল গ্ৰাহ অহংকাৰ যিমানে বেছি হ'ব তাৰ পৰা উৎপত্তি হোৱা পাপটো সিমান বেছি হ'ব সেইটো কাৰণে ইহঁত দুটাৰ এটা সম্পৰ্ক আছে নহ'লে হাতী এটাই গাহ এটাই লগা কাজিয়াখনৰ কথা আমি কীৰ্তন কৰিলে আমাৰ গৃহত মংগল হ'ব এইটো কেনেকুৱা কথা তাৰ তত্ত্বটো আমি মন্থন কৰি বুজি ল'ব পাৰিব লাগিব যে আমাৰ লগত জন্মসূত্ৰে 3টা অহংকাৰ আহে ৰজগুণী অহংকাৰ আমাৰ দেহটো তমগুণী অহংকাৰ আমাৰ মনৰ বেয়া ভাৱবিলাক বেয়া চিন্তাবিলাক সত্যগুণী অহংকাৰটো জ্ঞানত থাকে মই জানো বুলি মই পাৰোঁ বুলি যিটো অহংকাৰ সেইটো সাত্বিক অহংকাৰ সেইটো কাৰণে এই গজেন্দ্ৰৰূপী অহংকাৰ যদি আমাৰ পৰা আঁতৰ কৰিবলৈ হয় আমি অষ্টম স্কন্ধত গজেন্দ্ৰ উপাখ্যান শ্ৰৱণ কীৰ্তন কৰি আমি মনন কৰিব লাগিব যে আমাৰ লগত জন্মসূত্ৰে ঈশ্বৰে অহংকাৰেই আমাক দি পঠিয়াইছে বেছি পৰিমাণৰ অহংকাৰেই দিছে বোলে কি ল'ৰাটো দেখিবলৈ ধুনীয়া নে ছোৱালীজনী দেখিবলৈ ধুনীয়া নে সেইটো প্ৰথম অহংকাৰ হয় নহয় পঢ়াত চোকা নে তীক্ষ্ণতৰ নে সেইটো দ্বিতীয় অহংকাৰ হয় নহয় মানুহৰ ধনী নে সেইটো তৃতীয় অহংকাৰ তাৰমানে এই যে গজেন্দ্ৰৰ দৰে অহংকাৰৰ পৰ্বতবিলাক যে ওখ হৈ গৈ থাকে ভকতিৰ পন্থা বা ভাগৱত শাস্ত্ৰৰ আমি নিকট হোৱাৰ লগে লগে সেই অহংকাৰবিলাকৰ আমি পৰিচয় পাওঁ যিটো আচলতে আমাৰ কাৰণে নিজৰ কাৰণে অনিষ্টকাৰী নিজকে জনা বুলি ভবাটো নিজকে ধনী বুলি ভবাটো নিজকে মানি বুলি ভবাটো এইবিলাক নিজৰ কাৰণেই ক্ষতিকাৰক আনৰ কাৰণে ক্ষতিকাৰক নহয় সেইকাৰণে অষ্টম স্কন্ধত ভগৱন্তই ভকতিৰ কৰ্ম কৰি দেখাইছে কি কৰি দেখাইছে যে এজন ৰজা আছিলে ৰজাজনৰ নামটো আছিলে ইন্দ্ৰদুম্ন ৰজাই মৌন ব্ৰত পালন কৰিছিলে মৌন ব্ৰত পালন কৰি তেওঁ কেৱল জলপান কৰি আছিলে আৰু তেওঁ সেইদিনা কাকো মাত বোল নকৰে তেনেকুৱাতে তেওঁক আশীৰ্বাদ দিম বুলি লগত ঋষিসকলক লৈ অগস্ত্যী ঋষি আহিলে অগস্ত্যী ঋষি হ'ল ঈশ্বৰ নিজেই ভগৱান তেওঁ কাৰণ ঋষিসকলক ভাগৱত শাস্ত্ৰত বা তেতিয়াৰ সময়ত ভগৱান মৰ্যাদা দিয়া হয় ঋষিৰ চৰণ চুই আশীৰ্বাদ ল'লে ঈশ্বৰৰ আশীৰ্বাদ লোৱা হয় এতিয়া গজেন্দ্ৰই ইন্দ্ৰদুম্নই ব্ৰত পালন কৰিছে ঈশ্বৰ সাক্ষাৎ কৰিবৰ কাৰণে কিন্তু ঈশ্বৰ কি ঈশ্বৰ হ'ল নিৰ্গুণ ঈশ্বৰ আত্মা ৰূপ তত্ত্ব ৰূপ তেওঁ গুণময় ৰূপত কেনেকৈ দেখা দিব এজন ঋষিৰ ৰূপত দেখা দিব
এজন ভকতৰ ৰূপত দেখা দিবহি হয়নে হয়তো কেইজনমান শিশুৰ ৰূপত আহি দেখা দিবহি তেওঁ কেতিয়াও আত্মাৰ ৰূপটোৱে সৈতে প্ৰকট হৈ নিদিয়ে তেওঁ মায়াৰ কিবা এটা ৰূপেৰে সৈতেহে আহি দেখা দিবহি অগস্তি স্বৰূপে তেওঁ আহি গ'ল যে ইন্দ্ৰদুম্নৰ ব্ৰত পালন কৰিছে মোক পাবৰ কাৰণে মই তেওঁক আশীৰ্বাদ এটা দি উদ্ধাৰ কৰি থৈ আহোঁ তেওঁ ইন্দ্ৰদুম্নই কি কৰিব লাগিছিলে ইন্দ্ৰদুম্ন ৰজাই ব্ৰত যেতিয়া পালন কৰিছে ব্ৰত পালন কৰিলো এটাতকৈ ডাঙৰ ব্ৰতটো হ'ল অতিথি সেৱা অতিথি সেৱাতকৈ শ্ৰেষ্ঠ ধৰ্ম নাই ভাগৱত শাস্ত্ৰই সেইটোও দেখুৱাইছে এইটো অগস্তি ঋষি আহিলে অগস্তি ঋষি ফালে চালে চাই এনেকৈ মূৰ দুপিয়াই দিলে কোনো সম্ভাষণ নজনালে তেওঁ ঋষিজন অগ্নিমন্ত ঈশ্বৰৰ শক্তিৰ সৈতে পৰিপূৰ্ণ কাৰণ তেওঁক একো নালাগে তেওঁ জীৱনত কেৱল সাধনা লাগে ঈশ্বৰৰ আশীৰ্বাদ লাগে আৰু জীৱবিলাকক যাতে তেওঁ আশীৰ্বাদ দি কৃপা কৰি উদ্ধাৰ কৰিব পাৰে আহিছিলে আশীৰ্বাদ দিবলৈ তেওঁ উঠি আহি আঠে বেঠে তেওঁ সেৱা সৎকাৰ কৰি স্বাগতম জনাব লাগিছিলে সেইখিনি যেতিয়া নকৰিলে আশীৰ্বাদৰ বিপৰীতে তেওঁ মনলৈ তমোগুণ আহি গ'ল ক্ৰোধ আহি গ'ল ঋষিৰ মনলৈ ক্ৰোধ আহি গ'ল ক্ৰোধ অহাৰ লগে লগে তেওঁ অভিশাপ দিয়ে দিলে আৰু যে তই ঋষিক চিনি নাপালি ভকতক চিনি নাপালি ভগৱানক চিনি নাপালি তই কি বিষ্ণু সাধক হলি বৈষ্ণৱ হলি তই আহি সেৱা সৎকাৰ কৰি উপাসনা কৰি ভগৱানৰ আশীৰ্বাদৰ ভাগ ল'ব লাগে তই হাতীৰ দৰে বহি থাকি মূৰ দুপিয়াই সুৰ জোকাৰি দিয়াৰ নিচিনাকৈ তই কৰিছ তই গভীৰ সম্পাদ দিছো তই হস্তি হৈ জন্ম ল'বি এতিয়া ভাগৱত শাস্ত্ৰত এই কথাখিনি বৰ নিখুঁতকৈ আছে আমি কিমান কোটিবাৰ জন্ম লৈছোঁ তাৰ কোনো সীমা নাই কিমান কোটি কোটিবাৰ আমি জন্ম লৈছোঁ আকৌ আমি কিমান লাখ লাখ কোটি কোটি জন্ম ল'ব লাগিব সেইটো আমি ভাবি চোৱা নাই কিন্তু ভাগৱত শাস্ত্ৰত আছে সেইটো যদি জীৱ সৎ কৰ্মযুক্ত নহয় মানুহ হৈ জন্ম লৈ যদি ভাল চিন্তা নকৰে যদি ভগৱত প্ৰাপ্তি নহয় তেতিয়াহ'লে নিম্ন জাতি যদি জন্ম লৈ লৈ যান্ত্ৰণা ভোগ কৰিব লাগিব কাৰণ বৈকুণ্ঠৰ পাৰিষদে অভিসম্পাদ পাওঁতেও 3বাৰ জন্ম লৈহে অভিসম্পাদৰ পৰা মুক্ত হৈছে জয় বিজয় এতিয়া সাধাৰণ নৰৰ ক্ষেত্ৰত কিমান কোটি কোটিবাৰ জন্ম ল'ব লাগিব তাৰ কোনো সীমা সংখ্যা নাই আৰু ভাগৱত বৈকুণ্ঠৰ শাস্ত্ৰ ই কেতিয়াও ভুল সিদ্ধান্ত দিয়া নাই ভয় খুৱাবৰ কাৰণে কাকো কোৱা নাই সংস্কাৰ হ'বৰ কাৰণে কৰিছে এতিয়া গজেন্দ্ৰই এই ইন্দ্ৰদুম্ন ৰজাই ঋষিৰ পৰা যেতিয়া অভিসম্পাদ পালে যে তই হাতীৰ দৰে বহি থাকিলি ঋষিক স্বাগতম নকৰিলি তই গৃহস্থী সেৱকৰ ধৰ্ম কি তই তাকে নাজানিলি তই ভাগৱত শাস্ত্ৰই আমাক কি শিকালে যে আমি যদি গৃহস্থী ধৰ্ম পালন কৰিছোঁ আমাৰ ধৰ্ম বিশেষত আমাৰ ধৰ্মটো সংসাৰ ধৰ্ম আমি সংসাৰী জীৱ আমি বিয়া বাৰু কৰাই সতি সন্তানৰ পুত্ৰ ভাৰ্যাৰ লগত আমি একেলগে থাকোঁ সেইটো সংসাৰ ধৰ্ম বুলি কোৱা হয় সেইটো গৃহস্থী ধৰ্ম বুলিও কোৱা হয় গৃহস্থী ধৰ্মত কেইটামান নিয়ম থাকে গৃহস্থী ধৰ্মত যদি নিয়মকেইটা পালন কৰি থাকে তেতিয়াহ'লে গৃহস্থ সেইখন ধৰ্মৰ সেই ঠাইখন হ'ল আশ্ৰম গৃহাশ্ৰম বুলি কোৱা হয় তাত ঈশ্বৰ বাস কৰে সেইটো কাৰণে এতিয়া গৃহাশ্ৰমৰ প্ৰথম ধৰ্ম গৃহলৈ যিয়ে নাহক অহাজনক ঈশ্বৰ জ্ঞান কৰিব লাগিব যদি গৃহলৈ অহাজনক যদি ঈশ্বৰ জ্ঞান কৰা নহয় তেওঁ যদি মনত কিবা বেয়া পাইছে তাৰ পৰা যিটো বেয়া প্ৰতিক্ৰিয়া হ'ব সেইটো গৃহত পৰিব এতিয়া ইন্দ্ৰদুম্ন ৰজাৰ যোগেদি আমাক এই কাহিনীটোৰ যোগেদি আমাক এইখিনি ভকতিৰ সংস্কাৰ দিব বিচাৰিছে যে আমি গৃহলৈ অহা অতিথিজন যদি আমাৰ লগত সম্বন্ধত শত্ৰু হয় যদি আমাৰ লগত সম্বন্ধত তেওঁ শত্ৰু হয় কিবা মোৰ লগত কাজিয়া কৰি উঠিছে যদি গৃহলৈ আহি গৈছে যে সেইজন সাক্ষাৎ ভগৱান কিবা যদি বেয়াকে ক'ব লগা আছে ঘৰৰ বাহিৰতহে ক'ব লাগিব আমাক গৃহলৈ অহাৰ লগে লগে তেওঁক ধুনীয়াকৈ সেৱা সৎকাৰ কৰি যথেষ্ট মান্যতা কৰিব লাগিব ৰ'বা দেহটোৰ লগত আমাৰ পৰিচয় আছে কিন্তু তেওঁৰ লগত লৈ অহা আত্মাৰূপী ঈশ্বৰৰ লগত আমাৰ পৰিচয় নাই তেওঁৰ লগত কিন্তু 3টা বস্তু একেলগে আহিছে এটা অপৰা প্ৰকৃতিৰ ৰূপেৰে দেহটো এটা পৰা প্ৰকৃতিৰ ৰূপেৰে জীৱটো আৰু এটা চৈতন্য সত্তা ৰূপেৰে ঈশ্বৰ আত্মাটো এই যে ঈশ্বৰ জ্ঞান কৰি যে তেওঁ সেৱা শুশ্ৰূষা কৰা হ'ল তেওঁ যদি আশীৰ্বাদ নিদিয়েও তেওঁৰ লগত আত্মা ঈশ্বৰ আছে আত্মা ঈশ্বৰ আশীৰ্বাদ দিব
এইটো বহুত ডাঙৰ বস্তু এইটো কাৰণে অনুপস্থিতি খুব ডাঙৰ কথা যেতিয়া গজেন্দ্ৰক হস্তি জনম ল'বৰ কাৰণে যেতিয়া অভিসম্পাদ দিলে তেতিয়া ইন্দ্ৰদ্যুম্ন ৰজাই কান্দিছে যে হে ঋষি আপুনিতো সাক্ষাৎ ঈশ্বৰ আপুনি ভগৱান আপুনি দিয়া বস্তুটো মোৰ কাৰণে বেয়া হ'ব জানো আপুনি যদিও মোক অভিসম্পাদ দিছে মই অভিসম্পাদ বুলি ভবা নাই বলে কি বুলি ভাবিছো জানে এয়া মই মোৰ কাৰণে বৰ বুলি ভাবিছো মোৰ ভুল হ'ল আৰু মোৰ ভুলৰ প্ৰায়শ্চিত্ত আপুনি কৰালে দেই কিন্তু আপুনি মোক লগতে এটা বৰো দিয়কচোন ইন্দ্ৰদ্যুম্ন ৰজাই কৈছে বলে কি মইতো ভগৱানকে স্মৰণ কৰি আছিলো মই ব্ৰত পালন কৰি তেওঁকে উপাসনা কৰি আছিলো কিন্তু মইতো হস্তি হৈ জন্ম ল'লে মইতো ভগৱানক মনত পেলাব নোৱাৰিম কাৰণ মই নিম্নজনীত জন্ম ল'ম তেতিয়া অগস্ত্য ঋষিয়ে ক'লে অন্তিম সময়ত তোমাৰ সকলো মনলৈ আহিব এই হৰিত তোমাৰ স্মৰণ হৈ যাব এইটো কাৰণে হস্তি হৈ জন্ম লৈ গজেন্দ্ৰই ভাগৱতৰ অষ্টম স্কন্ধত দিছে কি হ'ল বৈকুণ্ঠৰ পাৰিষদ হৈ গ'ল যদি ঋষিয়ে অভিসম্পাদটো নিদিলেহেঁতেন তেওঁ আয়াজাত চক্ৰত কিন্তু জন্ম লৈ থাকিব লাগিলেহেঁতেন তেওঁ অলপ দিন গাহৰ লগত যুদ্ধ কৰি কষ্ট পালে কিন্তু ভগৱন্ত গৰুৰ কেতু আহি তেওঁক উদ্ধাৰ কৰাৰ লগতে বৈকুণ্ঠৰ পাৰিষদী ৰূপ তেওঁক দান কৰিলে পাৰিষদী ৰূপৰ অৰ্থটো এইটোৱেই যে যি আৰু আয়াজাত চক্ৰলৈ আহি থাকিব নালাগে হে ৰাম অহিদিত কাৰণ ৰূপে প্ৰকাশিয়া সন্ত হে পূৰ্ণশ্ৰপ নাম হেনো প্ৰভু ভগৱন্ত গজেন্দ্ৰই কৈছে মই মোৰ হৃদয়ত থকা সেই ঈশ্বৰ ভগৱান মই তোমাক প্ৰণাম কৰিছো কিহেৰে প্ৰণাম কৰিছো মোৰ ভৰিত কাহে ধৰি আছে মই সুৰ এডালেৰে সৈতে মই তোমাক কিবা এটা দি একো কৰিব নোৱাৰো মই তোমাক মোৰ শুদ্ধ মনটোৰে সেৱা কৰিছো মনটো মই তোমাক দি পেলাই মই তোমাক সেৱা কৰিছো আৰু গজেন্দ্ৰৰ এই যে আগৰ জন্মত যে ইন্দ্ৰদ্যুম্ন ৰজা হৈ হৰিত ভুকুতি কৰিছিলে জীৱটো ঈশ্বৰৰ অংশ দেহ কাইটোহে প্ৰকৃতি প্ৰকৃতিটো হ'ল কি প্ৰকৃতিটো হ'ল অস্থায়ী বস্তু প্ৰকৃতি হ'ল বিনাশীল বস্তু কিন্তু জীৱ ঈশ্বৰৰ অংশৰ কাৰণে তাৰ দুটা ব্যৱস্থা আছে এটা হ'ল সংস্কাৰ অন্যটো হ'ল গতি যদি সংস্কাৰ হয় তেতিয়াহ'লে ভাল গতি হ'ব যদি সংস্কাৰ নাপায় তেতিয়াহ'লে দুৰ্গতি হ'ব নিম্নজনীত জন্ম লৈ আকৌ দুখ কষ্ট যন্ত্ৰণা ভোগ কৰিব লগা হ'ব এতিয়া সেইটো কাৰণে ভাগৱত শাস্ত্ৰই জীৱক উদ্ধাৰ কৰিছে তাৰণ কৰিছে পৰীক্ষিতে পাণ্ডৱৰ বংশত ইমান গুণীজ্ঞানী বংশ এটাত জন্ম হৈ ঋষি এজনে সাধনা কৰি থাকোঁতে মৰা সাপ এটা মেৰিয়াই দিবগৈ লাগে জানো হা আপুনি মই কৰিছিলো আমি সংসাৰী আমি অজ্ঞানী আমি যি টি কৰি ফুৰো যি টি খাই ফুৰো আমাৰ এইবিলাক স্বভাৱেই আমি বাৰু সেইটো সহজকৈ ল'লো যে আমি সাধাৰণ মানুহ আমি একো নাজানো আমাৰ বংশ পৰিচয়ো নাই আমাৰ পিতৃ মাতৃৰ পৰিচয়ো একো বিখ্যাত নহয় হা কিন্তু পৰীক্ষিতৰ এজন ধৰ্মৰাজৰ নাতিয়ে জ্ঞানী ৰজাই এই ঋষিজনৰ সাধনা কৰি থকা ঋষিজনৰ ডিঙিত গৈ মৰা সাপটো কিয় মেৰিয়াই দিলে এইফালে গৰ্ভতে চতুৰ্ভুজ ৰূপত ঈশ্বৰকো দৰ্শন পাই আহিছে এতিয়া সেই কথাটোকে কৈছে যে হৃদিত কাৰণৰ ৰূপে প্ৰকাশিয়া সন্ত আমাৰ নমো নমো চৈতন্য মূৰুতি সনাতন যাৰ সকা মত দেহ আদিৰ চেতন তাৰমানে গজেন্দ্ৰই বুজি পাইছে যে মই যি শক্তি আৰু সামৰ্থ্যৰে এই গ্ৰাহক পৰাজয় কৰিব পাৰিম বুলি ভাবিছিলো যে মই যে নোৱাৰো মই এইটো গম পাইছো কিয় মই বুজি পাইছো মোৰ দেহৰ শক্তিটো সীমাবদ্ধ মোৰ দেহৰ শক্তিটোৰ এটা সীমা আছে দেহৰ শক্তিটো কিহৰ ওপৰত আশ্ৰিত যে মোৰ অপৰা প্ৰকৃতিৰ ওপৰত আশ্ৰিত প্ৰকৃতি কি প্ৰকৃতি ক্ষয়শীল আৰু বিনাশীল
সেইটো কাৰণে আমি বহুত সময় শ্ৰম কৰাৰ পাছত আমাৰ ভাগৰ লাগে এইটো প্ৰকৃতি ধৰ্ম যন্ত্ৰ এটাও ৰিপেয়াৰৰ প্ৰয়োজন হয় সেইটো কাৰণে প্ৰকৃতিৰ ধৰ্মতখিনি ভাগৱত শাস্ত্ৰই আমাক বুজাব বিচাৰিছে যে যাৰ সকামত দেহ আদিৰ চেতন আমাৰ এই দেহটো সকামী দেহটো সগুণ কিন্তু এই সগুণ আৰু সকামী দেহটোত নিৰাকাৰ আৰু নিৰ্গুণ বস্তু এটা তাত জ্বলি আছে সেইটো হ'ল আত্মা এই আত্মা হ'ল কি আত্মা হ'ল কাৰণ আত্মা হ'ল কৰ্তা এই প্ৰকৃতি কি প্ৰকৃতি তাৰ লগত আশ্ৰয় লৈ থাকোঁতা এতিয়া এই কথাখিনি বৰ গভীৰ বস্তু এইটো কাৰণে হৃদিত কাৰণৰ ৰূপে প্ৰকাশী আচন্ত তুমিয়েই এই দেহ এই জীৱ এই সমস্ত বিলাকৰ কাৰণ হৈ তুমি প্ৰকাশ কৰি আছা এতিয়া প্ৰথমতে গজেন্দ্ৰই কোনজন ঈশ্বৰক উপাসনা কৰিছে হৃদয়ত থকাজন ঈশ্বৰক উপাসনা কৰিছিল তাৰমানে আমি যেতিয়ালৈকে আমাৰ হৃদয়ত ঈশ্বৰ আছে বুলি অনুভৱ কৰিব নোৱাৰিম যিমান মন্দিৰ মছজিদ যিমান ঠাইত সেৱা নকৰক খন্তেকৰ কিবা এটা লাভ হ'ব কিন্তু পাৰ্মানেণ্ট সলিউশন যিটো কয় দীৰ্ঘস্থায়ী যিটো সমাধান সেই সমাধানটো কেতিয়াও নহ'ব সেইটো কাৰণে প্ৰথম সম্বন্ধটো নিজৰ লগত থকা ঈশ্বৰৰ লগত হ'ব লাগিব যে ঈশ্বৰ বাহিৰত নাই ক'ত আছে গোপন হৈ লুকাই আছে সেইটো কাৰণে গোপন হৈ লুকাই থাকি আনন্দ পান কৰে কাৰণে তেওঁৰ নামটো গোপী কৃষ্ণ বুলি কিয় কোৱা হয় তাৰ তত্ত্বগত যিটো অৰ্থ ঈশ্বৰ আমাৰ লগতে আছে কিন্তু কেনেকৈ আছে লুকাই আছে হয়নে ঈশ্বৰে পান কৰি আছে কি পান কৰে ঈশ্বৰক একো নালাগে কিন্তু ঈশ্বৰে অমৃত পান কৰে এই গৰল আৰু বিষবিলাক তেওঁ কি কৰে বিনাশ কৰে এইটো কাৰণে অমৃত পান কৰে কাৰণেই তেওঁ কি তেওঁ কাৰণ তেওঁই সমস্ত শক্তি সামৰ্থ্যৰ তত্ত্ব সেই কথাটো আমি কেনেকৈ জানিম সেই কথাটো জানিবলৈ হ'লে আমি ভকতৰ বা সাধু সন্তৰ সংগ ল'ব লাগিব শাস্ত্ৰৰ আশ্ৰয় ল'ব লাগিব আৰু নিজেও সেই কথাখিনি চিন্তা কৰি চাব লাগিব এতিয়া এই জগতখনত এতিয়া আটাইতকৈ বেছি বাঢ়িছে কি ধন সম্পদ ঐশ্বৰ্য ছাৰৰ শৈশৱৰ কথা মনত পেলাওকচোন পকা ঘনো চাৰি জামুগুৰিত কেইটা আছিলে বাৰু নহয় মই কোৱাৰ কাৰণ আছে সেই আপোনালোকে যিখন পৃথিৱী দেখিছিলে আৰু এতিয়া যিটো দেখিছে আপুনি নিজেতো বিশ্বাস কৰিব পৰা নাই যে এনেকুৱা এটা হ'বগে নেকি হয়নে বাৰু কিন্তু এতিয়াৰ যিটো কম তেতিয়া সেইটো কম নাছিলে কিন্তু এতিয়া যিখিনি বস্তুৰ অভাৱ হৈছে তেতিয়া সেইখিনি বস্তুৰ অভাৱ নাছিলে হয়নে বাৰু এতিয়া ধন সম্পদ সকলোখিনি হৈ যোৱাৰ পাছতো এতিয়া কিন্তু মানুহ বৰ অকলশৰীয়া আৰু অভাৱী তেতিয়া কিন্তু মানুহৰ অৰ্থনৈতিক দুৰৱস্থা আছিলে অভাৱনাটো নাছিলে কিন্তু তেতিয়া মানুহ বৰ স্বাৱলম্বী আছিলে আৰু সন্তোষী আছিলে তাতে সন্তুষ্টি আছিলে এতিয়া এই যে আমাৰ হৃদয়ত থকা কাৰণৰূপী আত্মাৰূপী যিজন ঈশ্বৰ সেই ঈশ্বৰজনক গজেন্দ্ৰই প্ৰথমতে প্ৰণাম কৰিছে যে মই কিহেৰে প্ৰণাম কৰিছোঁ মই মোৰ মনেৰে তোমাক প্ৰণাম কৰিছোঁ সমস্ত চৰাচৰ এইটো সংশয়ৰ শুনা উত্তৰ শোভন অপ্ৰকৃতি পুৰুষ ৰূপে দেৱ নাৰায়ণ গাঁৱে গাঁৱে প্ৰৱেশিয়া যজ্ঞপিয়া চন্দ্ৰ জীৱ যেন পৰাধীন হে মন নুহন্দ যিহেতু পৰমেশ্বৰ সবে জগতৰ নমো নমো ভগৱন্ত হে নমহেশ্বৰ
এ ভগৱন্ত কৃষ্ণৰ ঐশ্বৰ্য আছে যত এ প্ৰকৃতি কহন্ত যাবে স্তুতি সমাপত এতিয়া গজেন্দ্ৰই কৈছে যে মোৰ হৃদয়ত কাৰণ ৰূপে তুমি আছা তুমিয়েই মহান ঈশ্বৰ তুমিয়েই মহেশ্বৰ আৰু তোমাৰ যি তত্ত্ব তোমাৰ যি নিৰ্গুণ ৰূপ মই হৃদয়ত যি দেখা পাইছো মই যদি এটা সেইখিনি বৰ্ণনা কৰি দিওঁ হে প্ৰভু এয়াই তোমাৰ স্তুতি এয়াই তোমাৰ উপাসনা হে জাত আছে যিটো বিশ্ব জাত হন্তে নাশ যিটো দেৱে কৰা মধ্য জাহাত প্ৰকাশ কাৰ্য কাৰণত পৰ সত সিদ্ধ জ্ঞান চৰণ পখিলো হেন প্ৰভু ভগৱান এ জগত কাৰণ সৰ্বদাই যাক পায় এ আকৌ ভাল মতে কহি লন্ত গজৰাই এই দানিক জগতক প্ৰভু প্ৰকাশন্ত ইহা কবৰ নায়া গজে প্ৰাৰ্থনা কৰন্ত হে জগতৰ ঈশ্বৰ এই জগতখনত আদি মধ্য আৰু অৱসান এই তিনিটা সময়ত সৰ্বদা বৰ্তমান হৈ তুমি থাকা তুমি কি আমাৰ জন্ম আছে আদি আমাৰ মৃত্যু আছে অন্ত তোমাৰ কি তোমাৰ জন্মও নাই তোমাৰ মৃত্যুও নাই সেইটো কাৰণে তুমি অনাদি অনন্ত যদিও প্ৰকৃতি আৰু পুৰুষ এই দুই তত্ত্ব তুমিয়েই আছে যদিও প্ৰকৃতি আৰু পুৰুষ এই দুই তত্ত্ব তুমিয়েই মানে এই প্ৰকৃতি আৰু পুৰুষৰ তুমিয়েই নিয়ন্ত্ৰণ প্ৰকৃতি গুণ প্ৰকৃতিও তুমিয়েই তোমাৰ মায়া পুৰুষ গুণ পুৰুষ জীৱ তোমাৰ অংশ আৰু তুমি কি তুমি এই দুইটাকে নিয়ন্ত্ৰণ কৰোঁতা তুমি স্বামী তুমি মালিক তুমি কি তুমি পৰমাত্মা তুমি পৰমেশ্বৰ গজেন্দ্ৰই স্তুতি কৰিছে ঈশ্বৰক মই কি মই নিম্ন যোনিত জন্ম পালো কিয় মোৰ কৃত কৰ্মৰ কাৰণে মই অতিথি হৈ তুমি আহিছিলা কিন্তু মই মোৰ ব্ৰতক আগ কৰিলো তোমাৰ দৰে ঈশ্বৰ স্বৰূপ অতিথি অগস্তিক মই কি কৰিলো অপমান কৰিলো তুমি আহিছিলা মোক আশীৰ্বাদ দিবলৈ কিন্তু মই মোৰ নিজৰ কৰ্মৰ দুখত মই অভিসম্পাতৰ ভাগ পালো আৰু এইবিলাকৰ কৰ্তা কোন এইবিলাকৰ কৰ্তা তুমি প্ৰভু এই সমস্ত বিলাকত কেৱল তোমাৰ নিয়ন্ত্ৰণ এইবিলাক আমি নিয়ন্ত্ৰণ কৰাৰ শক্তি সামৰ্থ্য নাই এইটো কাৰণে আমি তোমাক স্তুতি আৰু উপাসনা কৰিব পাৰোঁ কৰ্ণ হে সৃষ্টিকালে কদাচিতো প্ৰকাশি থাকয় অপলয়ত লীন হুয়া তাহান্তে ৰহয় ঈশ্বৰৰ স্বৰূপটো গজেন্দ্ৰই কৈছে যে তোমাৰ দ্বাৰা এই ব্ৰহ্মাণ্ড সৃষ্টি হৈছে এই ব্ৰহ্মাণ্ড তোমাৰ দ্বাৰা যে সৃষ্টি হৈছে এই ব্ৰহ্মাণ্ডত তুমি বিৰাজমান হৈ আছা ব্ৰহ্মাণ্ডত কোন প্ৰকাশ হৈ আছে তুমিয়ে প্ৰকাশ হৈ আছা কি ৰূপেৰে প্ৰকৃতি ৰূপেৰে আৰু এই ব্ৰহ্মাণ্ড যেতিয়া এদিন কালৰ হাতত বিনাশ হ'ব কালৰ হাতত বিনাশ হলে কি হ'ব কাৰ্য কাৰণৰ সৃষ্টি প্ৰলয় যেতে পাব তুমি সৃষ্টিকৰ্তা তুমি পালন কৰোতা আৰু তুমি সংহাৰ কৰোতা আকৌ অন্তত তুমি এই সমস্তখিনিক বিনাশ কৰি
আকৌ তোমাৰ উদৰত তুমি ধাৰণ কৰি ৰাখিবা গজেন্দ্ৰ স্তুতি কৰিছে ঈশ্বৰ হে কাৰ্যকাৰণ সৃষ্টি প্ৰলয় যতেক ও সাক্ষী ৰূপে যিটো দেৱে দেখিছা প্ৰত্যেক অজাৰ দৃষ্টি কদাচিতো নাশনাহি কয় ও সেহি হেতু সাক্ষী হেন সমস্তে বুলয় মই জন্ম লৈছো মৃত্যু হ'ব হয়নে ঈশ্বৰ আত্মা কি জন্ম মৃত্যু নাই তেওঁ এই দেহটোত আহি স্থিতিহে লৈছে ইচ্ছা তেওঁ যে এই প্ৰকৃতিৰূপী দেহটো আৰু জীৱটোক মই চৈতন্য কৰি ৰাখিম কেতিয়ালৈকে যেতিয়ালৈকে এই দেহৰ হাত নেৰিব সেইটো কাৰণে তেওঁ কি তেওঁ সাক্ষী কি সাক্ষী বুলি কৈছে যে মই কি কৰিছিলোঁ ধৰ্ম কৰিছিলোঁ না অধৰ্ম কৰিছিলোঁ ন্যায় কৰিছিলোঁ না অন্যায় কৰিছিলোঁ তেওঁ সাক্ষী তেওঁ আত্মা সেইটো কাৰণে তেওঁ কি তেওঁ অন্তৰ্যামী আমি অন্তৰ্যামী কোনো হ'ব নোৱাৰোঁ অন্তৰ্যামী শক্তিটো ঈশ্বৰৰ কেৱল সেইটো কাৰণে তেওঁ কি জানে আমি কোনটো জন্মত কি কৰিছিলোঁ সেয়া চব তেওঁ জানে তেওঁ সাক্ষী সেইটো কাৰণে গজেন্দ্ৰই কৈছে যে মই যে ঋষিক অপমান কৰিছিলোঁ তুমি তাৰ সাক্ষী আছিলা মইতো নাজানিছিলোঁ কিন্তু তেতিয়াও তুমি সাক্ষী হৈ মোক এটা সৎ উপদেশ দিছিলা যে ঋষিজনৰ পৰা মই বৰ ভিক্ষা কৰিছিলোঁ যাতে অন্তিম সময়তো যাতে মই হৰিৰ চৰণ স্মৰণ কৰিব পাৰোঁ আৰু আজি সেইটো কাৰণে তুমি মোক স্মৰণ কৰাইছা তোমাৰ চৰণ এই আপোন প্ৰকাশে যিটো প্ৰকাশ কৰন্ত এ আনু সমস্তৰ চক্ষু আদি প্ৰকাশন্ত ভগৱন্তৰ তত্ত্বটো হ'ল কি এটা কোটি সূৰ্যৰ সমান উজ্জ্বল জ্যোতিময় ইমান উজ্জ্বল বস্তু পৃথিৱীত তাৰ জগতত একো নাই যিটো ঈশ্বৰৰ উজ্জ্বলতাৰ অস্তিত্বটোক আমি কল্পনা কৰিব পাৰোঁ যে ভগৱানৰ ঐশ্বৰিক শক্তিৰ যিটো উজ্জ্বলতা এইটো কোটি সূৰ্যৰ সমান বুলি কোৱা হৈছে তাৰমানে ই এটমতকৈও বেছি শক্তিশালী কোটি সূৰ্যৰ সমান যদি উজ্জ্বল হ'বলৈ হয় এতিয়া আপুনি আপোনাৰ নিজৰ প্ৰকাশ পোহৰ আপোনাৰ নিজৰ যিখিনি জ্যোতি এই জ্যোতিয়ে পৰিপূৰ্ণ আপোনাৰ কাৰণে আমাৰ দৰে জীৱৰ পৰা আপোনাৰ একো পাব লগা নাই আপোনাৰ ঘৰ যদি খাবলৈ আছে পিন্ধিবলৈ আছে থাকিবলৈ আছে সকলোৱে আছে আপুনি আকৌ বেলেগৰ পৰা ধাৰ কৰাৰ কিবা প্ৰয়োজন আছে জানো বাৰু হা কিবা এটা বেলেগৰ পৰা দান লোৱাৰ কিবা প্ৰয়োজন আছে জানো সকলোখিনি যদি পূৰ হৈ থাকে তাত যদি আনি দিবলৈ হয় তেতিয়াহ'লে লোকচানহে হ'ব হয়নে বাৰু এতিয়া গজেন্দ্ৰই কৈছে যে হে আত্মা ঈশ্বৰ এই জগতত তোমাৰ সকলো পৰিপূৰ্ণ তোমাৰ পোহৰ বা জ্যোতিৰেহে সকলো পোহৰ জ্যোতিষ্মান হয় তোমাক কোনেও পোহৰ কৰিব নালাগে তুমিহে সকলোকে পোহৰ কৰা তোমাক কোনেও স্তুতি কৰিব নালাগে কিয়নো তোমাক বেদগণে অনন্তকাল স্তুতি কৰি থাকে কিন্তু মই সাধাৰণ এটি জীৱ হৈ তোমাক স্তুতি কৰিছোঁ আৰু তোমাৰ কৃপা আৰু কৰোণাৰ সীমা নাই বোলে কি সমস্তখিনি থকাৰ পাছতো তুমি মোৰ স্তুতি স্বীকাৰ কৰিছা আমাৰ কি আমাৰ বহুত থাকিলে মানে আমি কোনোবাই কিবা দিলে মানে অৱজ্ঞা কৰিম আমি হৰিৰ সেৱকহে হ'ব পাৰিম আমি ভগৱান কেতিয়াও হ'ব নোৱাৰোঁ আমাৰ সেইকণ হোৱাটো ধৃষ্টতা আহিবও নাপায় সেইটো আহিবও নাপায় আমি হৰিৰ চৰণৰ সেৱকহে হ'বলৈ চেষ্টা কৰিব লাগে কাৰণ সেইটো কৰে ভাবিছে ইমানখিনি কৰিছা তেনেকৈ কৈছে এই সেহি প্ৰভু ভগৱন্ত দেৱ কৃপাময় অগ্ৰাহগ্ৰস্ত মুক স্বামী ৰাখি বেলাগৈ ঈশ্বৰৰ দুৰ্বোধতা বুলিবে কমনে
এ প্ৰাৰ্থনা কৰন্ত পুনু করুণ বচনে এ কালে নষ্ট ভইল যদি সমস্তে জগত এ মহা অন্ধকারে আহি ব্যাপয় সতত এ যিটো ভগৱন্ত ইটো সৃষ্টিৰ অনন্ত আপোন প্ৰকাশে প্ৰভু প্ৰকাশিত থাকন্ত এতেকে সে দেৱ ঋষি গণ আছে যত এ তার স্বরূপর কেহু নজানয় তত্ত্ব তা সম্বাৰ পাছে জাত যত ঋষি ছয় তারা কৈত জানিবাৰ সামৰ্থ হুয় যেন নতে নানাবিধ বেশক ধৰয় নানা কৰ্ম কৰি আৰু সভাকৰণ জয় সেইমতে বিবিধ কৰি আৰু পচয় অসংখ্যাত কৰ্ম যিটো প্ৰভু আচৰয় হেনয়াশ্চৰ্য কৰ্ম যিটো মহাহৰি এই গ্ৰাহগ্ৰস্ত মুক ৰাখন তোক যত্ন কৰি দিয়া ভাগৱত শাস্ত্ৰত গজেন্দ্ৰই যি স্তুতি কৰিছে সেয়া আমাৰ স্তুতি এই স্তুতিৰ যোগেদি হৰি সন্তুষ্ট হয় এই স্তুতি যদি কৰা যায় তেতিয়া আমাৰ কি হয় আমাৰ কায় বাক্য মন শুদ্ধ হৈ যায় মানে শব্দ ব্ৰহ্মটো ঈশ্বৰ নিজেই ই অতি প্ৰবল আৰু প্ৰতাপী শক্তিযুক্ত বস্তু শব্দ ব্ৰহ্ম পাই জগত সৃষ্টি হৈছে এইটো কাৰণে এই শব্দৰ পুণ্যময় শব্দবিলাকৰ প্ৰবাহ যদি কেনেবাকৈ কোনোবা ঠাইত ঘটি যায় তেতিয়া তাৰ অপবিত্ৰ বায়ুটো শোধন হৈ যায় হৰি প্ৰৱেশ হোৱাৰ অৰ্থটো সেইটোৱেই যে ভাগৱত পাঠ কৰিলে ভগৱান আহি যায় গীতা পাঠ কৰিলে ভগৱান আহি যায় হয়নে এতিয়া ভগৱানৰ কাৰ্যটো কি ভগৱানৰ মূল কাৰ্য বা তত্ত্বটোৱে হ'ল যে সকলোকে শুদ্ধ কৰি দিয়া সকলোকে পবিত্ৰ কৰি দিয়া হয়নে এতিয়া শুদ্ধ আৰু পবিত্ৰ এইটো বৰ গভীৰ বস্তু হয়নে ধুলে মানে শুদ্ধ হ'ব কিন্তু মনৰ বেয়া ভাৱবিলাক যদি সংস্কাৰ নহয় তেতিয়াহ'লে কিন্তু পবিত্ৰ নহয় অভ্যন্তৰটো শুদ্ধ হ'ব লাগিব পবিত্ৰ নহ'ব নহ'লে এইটো কাৰণে এতিয়া ভগৱানৰ ওচৰত সকলোৱে প্ৰাৰ্থনা কৰে সকলোৱে তেওঁ ধূপ চাকি দিয়ে ভগৱানৰ আশীৰ্বাদটো সকলোকে সমানে দিছে জানো বাৰু হয়নে বাৰু ভগৱানে আশীৰ্বাদটো সমানে দিবলৈকে হাত দাঙি আছে কিন্তু আমি সমানে ল'ব পৰা নাই সেইটো হৈছিলে আমি সমানে ল'ব পৰা নাই তেওঁ যিমান দিব বিচাৰিছে দাতা হিচাপে আমি সিমানখিনি ল'ব পৰা নাই আমি ল'ব নোৱাৰাটো আমি শুদ্ধ কৰিব লাগিব সংস্কাৰ কৰিব লাগিব আমাৰ মাজত যিখিনি কম আছে এতিয়া গজেন্দ্ৰৰ মাজত যিখিনি কম আছিলে গজেন্দ্ৰই বিচাৰি পালে যে মই মোৰ দেহৰ কায়িক বলটোকেই মোৰ নিজৰ বস্তু বুলি ভাবিছিলোঁ মই মোৰ পুত্ৰ পৰিবাৰ এইবিলাকেই মোক ৰাখিব বুলি ভাবিছিলোঁ হয়নে কিন্তু যেতিয়া মই পানীত গাহটোৰ মুখত ভৰিটো পৰি গ'ল মই তেতিয়াহে গম পালোঁ যে গোটেই হস্তি আহি টানিও মোক তাৰপৰা বচাব নোৱাৰিলে গতিকে আমি হলো অহংকাৰৰ প্ৰতীকেৰে গজেন্দ্ৰ আমাৰ লগত অহংকাৰ আছে আমি গজেন্দ্ৰ
আৰু আমাৰ অহংকাৰৰ পৰা যেটো উৎপত্তি হয় পাপ এই পাপটো হল কাহ এই কাহটো আমাক ভৰিত ধৰি আছে কলৈ নিব গাখে সদায় তললৈ নিব মৃত্যুলৈ নিব হয়নে এদিকে আমাৰ অহংকাৰৰ পৰা উৎপত্তি হোৱা গাখৰূপী পাপটো যদি বিনাশ কৰিবলৈ হয় আমি কি কৰিব লাগিব অহংকাৰ দূৰ হৈ যোৱাকে আমাৰ হৃদয়খন স্বচ্ছ নিকা আৰু পৰিষ্কাৰ হৈ যোৱাকে আমি ভগৱন্তক স্তুতি কৰিব লাগিব ভগৱন্তক স্তুতি কৰিলে কি হয় আমাৰ যিমানবিলাক পাপ হৈছে বা পাপ আছিলে সেই গোটেইখিনি ভস্ম হৈ যায় কিয়নো ভগৱন্তৰ স্তুতি হল পাপ নাশ কৰিব পৰা অগ্নিমন্ত্ৰ শক্তি এনে অষ্টম স্কন্ধত গজেন্দ্ৰক পৰি স্তুতি কৰিছে ভগৱান বিষ্ণু এই স্তুতি যদি আমি শ্ৰৱণ কীৰ্তন কৰোঁ তেনে আমাৰো কলিকিত যিবিলাক পাপ আৰু মল আছে সেইখিনি দূৰ হ'ব এইটো কাৰণে ভাগৱতক অষ্টম স্কন্ধত কি দিয়া হৈছে অমৃত মন্থন দিয়া হৈছে এই গজেন্দ্ৰোপাখ্যানৰ পাছত দিব অমৃত মন্থন খুব তত্ত্বগতভাৱে কথাখিনি আমাক শিকাইছে যে এজন মনুষ্য যদি ভগত প্ৰাপ্তি হ'বৰ কাৰণে যদি তেওঁ যত্ন কৰে ভাগৱতে যিটো শুদ্ধ পথ দেখাইছে সেই পথেৰে যদি তেওঁ অগ্ৰসৰ হয় তেনে গুৰুজনাই কোৱাৰ দৰে সেইজন নৰহৰি নৰৰূপী ঈশ্বৰ তেওঁ কিন্তু সেই পথেৰে তেওঁ আগুৱাবলৈ যত্ন কৰিব লাগিব এতিয়া গজেন্দ্ৰৰূপী অহংকাৰবিলাক দূৰ কৰি গাখৰূপী পাপৰ কবলৰ পৰা আমি মুক্ত হোৱাৰ পাছত আমাৰ কৰণীয় যিটো কৰ্তব্য সেই কৰ্তব্যটো কি অমৃত মন্থন আমাৰ লগত ঈশ্বৰে অমৃত দি পঠিয়াইছে আমাৰ লগত দি পঠিওৱা অমৃতকণ আমি সন্ধান কৰিব লাগিব এই লগত দি পঠিওৱা অমৃতকণ সন্ধান কৰি এই অমৃতকণক আমি মন্থন কৰিব লাগিব হয়নে তো অমৃত মন্থন কৰিবৰ কাৰণে ইয়াৰ পাছত দিব বহুতটা উপকৰণ দিছে সেই উপকৰণকেইটা আমি মজবুতকৈ আমি বুজি ল'ব লাগিব অমৃত মন্থনৰ কাৰণে প্ৰথম লাগিব দধি সমুদ্ৰ তো দধি সমুদ্ৰখন কি দধি সমুদ্ৰ হ'ল গীতা ভাগৱত তত্ত্বৰ য'ত অমৃত মন্থন হ'ব অমৃত মন্থন হোৱা দধি সমুদ্ৰ হ'ল গীতা ভাগৱত এই গীতা ভাগৱত ৰূপী দধি সমুদ্ৰ যদি মন্থন কৰিবলৈ হয় তেতিয়াহ'লে সমুদ্ৰত সেই গীতা ভাগৱত সমুদ্ৰত এটা বস্তু অৱস্থান কৰি থ'বগৈ লাগিব কি থ'ব লাগিব মন্দৰ পৰ্বত হয়নে গীতা ভাগৱত শুনিবৰ কাৰণে মনটো কেক কৰিব পৰাটো মন্দৰ পৰ্বত মনটোক ঠিক কৰিব ল'ব পাৰিব এক কৰি ল'ব পাৰিব লাগিব ছাৰেতো এতিয়া ভাগৱত শুনিম বুলি কালিৰ পৰা প্ৰস্তুত হৈছে আজি নহয় স্বাস্থ্য যদিও বেয়া মই গৃহত ভাগৱত পাতোতে ছাৰে শুনিবলৈ সময় নাপালে কাৰণ ভকতৰ সেৱা কৰি থাকিব লগা হ'ল এতিয়া কৈছে যে এইবাৰ মই নিজে বহি লৈ অকণমান শ্ৰৱণ কৰিম শ্ৰৱণতে বুজিছেনে এতিয়া এই কথাখিনি শ্ৰৱণ কৰিব লাগিব কীৰ্তন কৰিব লাগিব আমি মনন কৰিব লাগিব এতিয়া মন্দৰ পৰ্বতটো কিন্তু দেৱতা আৰু অসুৰ কোনেও দাঙিব নোৱাৰিব আমিও দাঙিব নোৱাৰোঁ কাক আমাৰ মনটো আমাৰ মনেই মন্দৰ মনৰূপী মন্দৰক এক কৰি দিব পৰাৰ যিটো ব্যৱস্থা সেইটো হ'ল মন্দৰক দাঙি ল'ব পৰা কোনে পাৰে গৰুৰে পাৰে গৰুৰ কি গৰুৰ ভগৱান বিষ্ণুৰ বাহন এতিয়া গৰু আমাৰ ক'ত বহে গৰু আমাৰ স্কন্ধত বহে বুলি আপুনি কৈছে নহয় জানে হা গৰু মানে কি গৰুৰ মানে আমাৰ জ্ঞান কেন্দ্ৰৰ শক্তি কেন্দ্ৰত সঞ্চাৰিত হৈ থকা আত্মা শক্তি এই গৰুৰ ৰূপী আত্মা শক্তিত চৈতন্য ঈশ্বৰক আমি অৱস্থান পাব লাগিব তেতিয়া কি হ'ব তেতিয়া মন্দৰ ডাং খাই যাব এই মনক এক কৰি মনক যদি বশ কৰি মনক যদি ঈশ্বৰ ভাৱাপন্ন কৰিব পৰা হয়ও তেতিয়াও অমৃত মন্থন নহ'ব মনটোক স্বচ্ছ নিকা আৰু শুদ্ধ কৰি সবল কৰি ৰাখিবৰ কাৰণে এটা আশ্ৰয় লাগিব এতিয়া গীতা ভাগৱত দধি সমুদ্ৰ হয় মন্দৰ পৰ্বত মনৰ তত্ত্ব হয় কিন্তু তাক আশ্ৰয় দিবৰ কাৰণে মন্দৰাণী যেতিয়া তাত দি দিলে কি হ'ল হুৰকে তললৈ সোমাই গুচি গ'ল এতিয়া ভাগৱত শ্ৰৱণ কৰি থাকোঁতে টোপনিয়াই থাকে পৰ্বতটো তললৈ সোমাই যোৱা হ'ল নে নহ'ল হা ভাগৱত পাঠ বা ব্যাখ্যা হৈছে আধা ঘণ্টা উঠি গৈছে 10 বাৰ এতিয়া আকৌ কশ্যপক লগা হ'ল
বস্তুটোনে এই যে মনক এক ভাৱত স্থিৰ কৰি কেৱল ভগৱত কথা আৰু ঈশ্বৰৰ কথাই আজি পান কৰিম হয়নে এই আশ্ৰয়টোৱে হ'ল কি কুৰ্ম সেইটো কাৰণে কুৰ্মৰ ওপৰত ঈশ্বৰে নিজে অৱতাৰ লৈছে এতিয়া আমাৰ লগত কুৰ্ম কি হৈ আছে আমাৰ লগত কুৰ্ম হৈ আছে ধৈৰ্য আৰু সংযম শক্তি ধৈৰ্য আৰু সংযম শক্তি নহ'লে অমৃত মন্থন নহ'ব সেইটোৱে মূল আধাৰ তাৰ ওপৰত যেতিয়া মন্দৰ পৰ্বত ৰখা হ'ল এতিয়া মনক বান্ধিব পৰা এনেকুৱা ৰছী জগতত কি আছে একো নাই মনটোক বান্ধিব পৰা এনেকুৱা কিবা জৰি আছে নেকি নাই ৰছীডাল কোপা আনিবগৈ লগা হ'ল বাসুকীকে আনিব লগা হয়নে এতিয়া বাসুকী আমাৰ আয়ু ৰেখা বাসুকী হ'ল আমাৰ আয়ু ৰেখা এদিন মন্থন কৰিলে নহ'ব জন্মৰ পৰা অন্তিম দিনটোলৈকে ভগৱন্তৰ কথা শ্ৰৱণ কীৰ্তন কৰি তেওঁ আশীৰ্বাদৰ ভাগ ল'ম বুলি মন্থন কৰিব লাগিব মনটোক এক কৰিব লাগিব নে সেইদিনাখন আমাৰ কলেজত এখন মিটিং হৈছিলে আলোচনা চক্ৰ হৈছিলে তালৈ এজন মানে অধ্যাপক আহিছে বড়োলেণ্ড ইউনিভাৰ্চিটি তেখেতে যি তত্ত্বগধুৰ গীতা ভাগৱতৰ মানে আধ্যাত্মিক দৰ্শনৰ কথা কৈছে আচলতে এজন গুণিজ্ঞানী মানুহে কিমান জ্ঞানৰ মানে হেৰি বগাব পাৰে ইউনিভাৰ্চিটিৰ প্ৰবক্তা হৈ তেখেতৰ কিমানখিনি ধৰক কৰণীয় থাকে তাৰ উপৰিও আধ্যাত্মিক দৰ্শনখিনিৰ ওপৰত ইমান গভীৰ মানে অধ্যয়ন কৰিছে মন্থন কৰিছে যেনেবা মনটোক সিমান সুদৃঢ় আৰু সবল কৰি ল'ব পৰাটো এইটো ঈশ্বৰৰ সেৱা সেইটো কাৰণে আমি ভগৱন্তৰ আমাক আশীৰ্বাদৰ ভাগহে লাগে আমাক ভগৱন্তৰ চৰণহে লাগে হয়নে বাৰু আমি শুদ্ধ বস্তু এটা যদি আমি বিচাৰিবলৈ গৈছোঁ আমি মনটোনো অহংকাৰেৰে হয়তো অশুদ্ধ কৰি লোৱাৰ কি প্ৰয়োজন আছে আনৰ প্ৰতি বেয়া ভাৱ এটা লৈ পেলাই আমাৰ নিজৰ আমি পাপ সঞ্চয় কৰি লোৱাটো আমাৰ কি প্ৰয়োজন আছে চিম্পল কথা যদি ভালদৰে যদি ভাবোঁ এইটো কাৰণে এতিয়া গজেন্দ্ৰৰ স্তুতিৰ যোগেদি আমাৰ কি হ'ব লাগিব কায় বাক্য আৰু মন এই তিনিটা বস্তু শুদ্ধ হ'ব লাগিব এই গজেন্দ্ৰৰ স্তুতি ইমান দীঘলীয়াকৈ অষ্টম স্কন্ধত সেইটো কাৰণে দিছে গজেন্দ্ৰৰ স্তুতি শেষ কৰাৰ পাছতে কি আহি যাব অমৃত মন্থন আহি যাব আৰু অমৃত মন্থনৰ অন্তত আকৌ কি আছে অমৃত মন্থনৰ অন্তত সমাপ্তিত আছে হৰমোহন ডাঙৰ কথা এই বস্তুখিনি আমি তেনেকৈ জানিব লাগিব হৰ হ'ল বৈষ্ণৱ হৰি হ'ল বিষ্ণু হয়নে এতিয়া বৈষ্ণৱজনৰ কি দৰ্শন কৰিবলৈ মন গ'ল নাৰীৰ ৰূপ চাবলৈ মন গ'ল কপট যুৱতী বেশে মহিলন্ত হিকেশে আৰু লগত কাক লৈ গৈছে নিজৰ ভাৰ্যা পাৰ্বতীক লৈ গৈছে বৈষ্ণৱজনৰ যে মনত পাপ নাই তাৰ প্ৰমাণ যুৱতী নাৰীৰ ৰূপ চাবলৈ যাওঁতে লগত কিন্তু সাক্ষী হিচাপে ভাৰ্যাকো লৈ গৈছে অকলে যোৱা নাই ভাগৱত শাস্ত্ৰৰ যিটো মহিমা হয়নে অমৃত মন্থনৰ অন্তত হৰিৰ মায়াৰ পৰিচয়টো আমাক দিলে যে দেহধাৰী নৰয় আত্মসংযম অনুশাসন যদি মানি নচলে বৈষ্ণৱ জটাধাৰী শিৱৰেই কামপাশত বাউল হৈ হয়নে নহয় কামপাশত বাতুল পাই তেওঁ হৈ গৈছে ভক্তিৰ যোগেদি ভগৱানক সেৱা উপাসনা কৰাৰ লগতে আত্মসংযমৰ যোগেদি অমৃতৰ আধাৰটো নিজৰ লগতে ৰাখিব লাগিব সেইকাৰণে ভাগৱত বাস্তৱ শাস্ত্ৰ ইয়াত কোনো কাল্পনিক একো কথাই আমাক কোৱা নাই আমাৰ লগত থকা বস্তুখিনিকেহে পঢ়িয়াই দেখুওৱা হৈছে গজেন্দ্ৰ ৰূপেৰে অহংকাৰ গাহ ৰূপেৰে পাপ হয়নে টিকুট পৰ্বত ৰূপেৰে তিনি গুণময় অহংকাৰ সতৰজতম এই তিনিটা অহংকাৰ হ'ল টিকুট পৰ্বত হয়নে তাত বিভিন্ন ধৰণৰ বিৰিখ আছে বিৰিখবিলাক হ'ল আমাৰ মনৰ বৃত্তিবিলাক তাত বিভিন্ন লতিকা আছে লতাবিলাক হ'ল আমাৰ মনৰ মায়া মোহবিলাক তত্ত্বৰ ৰূপত গোটেই বস্তুখিনি আমাক দেখুওৱা হৈছে সেইটো কাৰণে পৰীক্ষিত নৃপতিক সুখদেৱে কৈছে
হে নৃপতি তুমি অমৃতময় কৃষ্ণ কথা পান কৰি তুমি কিমান আনন্দৰ ভাগ পাইছা তুমি মোক কোৱাচোন তেতিয়া পৰীক্ষিতে কৈছে যে হে মোৰ ভগৱান ঋষি অভিসম্পাদ দি মোক উদ্ধাৰ কৰিলে আৰু মই মৃদুয়া কৰিবলৈ গৈ মই ভালেই কৰিলোঁ যদি মই সেই সাধনময় ঋষিজনৰ গলত মৰা সাপটো মেলিয়াই পাপ অৰ্জন নকৰিলোহেঁতেন এই পুণ্যৰ ভাগ মোৰ লাভেই নহ'লহেঁতেন গতিকে কিবা এটা বেয়া হ'লেও ভগৱানে হয়তো উদ্দেশ্যটো আমাক ভাললৈ নিবৰ কাৰণেহে ভয় নাইকিয়া হৈ গ'ল নিজে মাতিলে হেৰিয়াক হে ৰাম ও সেইমতে বিবিধ কৰি আৰু পচয় এই অসংখ্যাত কৰ্ম যিটো প্ৰভু আচৰয় এই হেনয় আচৰ্য কৰ্ম যিটো মহাহৰি অগাহগ্ৰস্ত মোক ৰাখন তোক যত্ন কৰি যদি বোলা ঈশ্বৰক কেহু নজান বেদৰ বচনতে বে কিমত লাগয় বেদে বোলে ঈশ্বৰক জানিবা সদায় সংসাৰত ৰয় সুখে মৃত্যু কুৱেৰাই ভাল ইটো শংকা শুনা ইহাৰ উত্তৰ হে উপায় কৰন্ত ঈশ্বৰক জানিবাৰ হে যাৰ সুমংগল ৰূপ দেখিবা কমনে তেজিয়া সমস্তে সংগ মহামুনিগণে এই সমস্তে ভূততে সম দৃষ্টি কৰি মনে হে অখণ্ডিত ব্ৰহ্মচৰ্য আশ্ৰয় বনে কোনোবাই যদি ক'ব বিচাৰিছে গজেন্দ্ৰই কৈছে যে ঈশ্বৰ নাই বুলি ক'বলৈ হ'লে বেদৰ কথাবিলাক মিছা হৈ যাব হয়নে বেদ ভগৱানৰ শ্ৰীমুখৰ বাণী বেদে কি কৈছে যে বেদে কৈছে যে এই জগত যদি সত্য জগতৰ মহাসত্য হ'ল ঈশ্বৰ জগতক যদি কোনোবাই সত্য বুলি ভাবিছে যে জগতৰ আচল সত্যটো হ'ল কি ঈশ্বৰ তেওঁ জগতৰ সাৰ কি জগতৰ সাৰ হ'ল ভগৱান এইটো কাৰণে এই যে ঈশ্বৰ সত্য ঈশ্বৰ চৈতন্য আৰু ঈশ্বৰ যে আছে এই কথাটো কেনেকৈ প্ৰত্যয় আছে গজেন্দ্ৰই যে ঋষিসকলে কঠোৰ ব্ৰহ্মচৰ্য ব্ৰত পালন কৰি এই সংসাৰৰ প্ৰতিটো বস্তুৰ প্ৰতি বিৰাগ কৰি কেৱল তেওঁলোকৰ অনুৰাগ ঈশ্বৰত কিয় যদি ঈশ্বৰ নাথাকিলেহেঁতেন তেওঁলোকৰ ঈশ্বৰৰ প্ৰতি ইমান অনুৰাগ হ'লহেঁতেন জানো সব ত্যাগ কৰি কেৱল হৰিতেই সমৰ্পণ হৈ গৈছে সেইটো কাৰণে অখণ্ডিত ব্ৰহ্মচৰ্য আশ্ৰয় বনে আমি ফুৰো সংসাৰ বনত তেওঁ ফুৰে ব্ৰহ্মচৰ্য বনত সংসাৰৰ বাহিৰত ব্ৰহ্মচৰ্য বনত ব্ৰহ্মচৰ্য মানে কি পৰম ব্ৰহ্মক নীতি সদাচাৰেৰে কৰা আচৰণ এয়া হ'ল ব্ৰহ্মচৰ্য হয়নে আমাৰ ধৰ্ম কি আমাৰ ধৰ্ম হ'ল গাহস্থ গৃহ ধৰ্ম কি গৃহ ধৰ্মটো হ'ল সংসাৰ ধৰ্ম এতিয়া সংসাৰ ধৰ্মত কি আছে সংসাৰ ধৰ্মত হৰি সেৱা আছে ব্ৰহ্মচৰ্য ঋষিমুনিসকলৰ কাৰণে কঠোৰ ব্ৰহ্মচৰ্য আমাৰ সংসাৰীসকলৰ কাৰণে কি সংসাৰীসকলৰ কাৰণে হৰি সেৱা ভকত বৈষ্ণৱৰ চৰণ সেৱা আৰু ভগৱানৰ গুণ কীৰ্তন শ্ৰৱণ কীৰ্তন কৰা এয়া সংসাৰী ধৰ্ম কি হয় আমি গুণত থাকিও নিৰ্গুণ হৰিক যে উপাসনা কৰোঁ এইটো কাৰণে সংসাৰক বোজা বুলি ল'লে কি বেয়া হ'ব সংসাৰক সাৰ বুলি ল'লে সেইটো অজ্ঞান হ'ব কিন্তু সংসাৰ আমি যাপন কৰিব পৰা লগা এটা ধৰ্ম
এই ধৰ্মটোক আমি ন্যায় নীতি আৰু অনুশাসনেৰে সৈতে পালন কৰিব লাগিব এটা সংসাৰ ধৰ্মত থাকিব আমি কি কৰিব পাৰিম ঈশ্বৰ সাধনা কৰিব পাৰিম এ হেন সৰ্বসুহীন কি পালো ভগৱান অময় ধৰ্মৰ মতি অহুয়ো হিমান জনম দুৰ্ঘট কৰ্ম হৰি দেৱতাৰ হে আকে প্ৰপঞ্চিয়া পুনো কৰা নমস্কাৰ নাহি জন্ম কৰ্ম যাৰ নামৰ উপচয় এ গুণ দুখ আউৰ তান কৈত বাহু এ হৰি তুমি নিৰ্বিকাৰ তুমি নিৰাময় তোমাৰ জন্মও নাই তোমাৰ মৃত্যুও নাই তুমি সত্য সেইটো কাৰণে কি তোমাৰ দুখ তাপ পীড়া একো স্পৰ্শ কৰিব নোৱাৰে কিন্তু মই যে গজেন্দ্ৰ হৈ জীৱ হৈ জন্ম ললো এই জীৱ বিনাশ এই জীৱ মৃত্যুমুখী জীৱ আৰু মোৰ দেহৰ বিনাশ হ'ব কিন্তু এইবিলাকৰ মাজতে তুমি আত্মাৰূপে মোক পালন কৰি আছা গতিকে তোমাৰ জন্ম নাই তোমাৰ মৃত্যু নাই মইতো এদিন মৰিমেই কাৰণ মই মৃত্যুৰ কাৰণে জন্ম হৈছিলোঁ গজেন্দ্ৰই কৈছে মোৰ এটা মৃত্যুৰ দুখ নাই গাহৰ মুখত যে মই পৰি আছোঁ মোৰ এটা মৃত্যুৰ দুখ নাই কিন্তু মোৰ দুখ সেইটোহে আছিলে যে মই ইমান দিন জন্ম জীৱন পালন কৰিও অন্তিম মৃত্যু নহালৈকে মই তোমাক স্মৰণ কৰিব নোৱাৰিলোঁ মৃত্যুটো আহিলতে মোৰ শেষত তোমাক স্মৰণ কৰিব পাৰিছোঁ আৰু এতিয়া মোৰ মৃত্যুৰ ভয় নাই মই মৃত্যুৰ পৰা পৰিত্ৰাণ পাবৰ কাৰণে তোমাক স্মৰণ কৰিছিলোঁ আৰু তোমাক স্মৰণ কৰি তোমাৰ তত্ত্বত যেতিয়া মই অনুভৱ কৰিব পাৰিছোঁ এতিয়া মোৰ মৃত্যুৰ ভয় নাই কিয়নো মোৰ দেহটোহে বিনাশীল মোক প্ৰতিপালন কৰি থকা সেই আত্মা পৰমাত্মা তুমিতো অক্ষয় অব্যয় আৰু তোমাৰ সেই তত্ত্বৰেই মই অংশ জীৱ হে তথাপিতো জগতক সৃজিবা কমনে হে মায়ায়ে কৰন্ত জন্ম কৰ্ম নাৰায়ণে তোমাৰ জন্ম নাই মৃত্যু নাই তুমি অজ কিন্তু তোমাৰ এটা শক্তি আছে যিটো মায়া শক্তি এই মায়া শক্তিৰ সৈতে তুমি কি কৰা ব্ৰহ্মাণ্ড ৰচনা কৰা জন্ম মৃত্যু আদি ব্যৱস্থাবিলাক তুমি ৰচনা কৰা আৰু সৃষ্টি স্থিতি লয় হে নাৰায়ণ ঈশ্বৰ এই তিনিটা কৰ্মই তোমাৰ এই কৰ্মত বেলেগৰ কাৰো হাত নাই হে নমো হে ন ভগৱন্ত হুয়া সাৱধান এ ব্ৰহ্ম ৰূপে ৰূপ নাহি শাস্ত্ৰত প্ৰধান হে প্ৰভু সেইজন ভগৱন্তক মই সাৱধান হৈ প্ৰণাম কৰিছোঁ যে শাস্ত্ৰতেই প্ৰধান তোমাৰ যিটো ৰূপ সেই ৰূপটোৱে হ'ল তুমি কি তুমি ব্ৰহ্ম এতিয়া ব্ৰহ্ম মানে কি ব্ৰহ্ম মানে সকলোৰে উৎস ব্ৰহ্ম মানে সকলোৰে উৎস উৎপত্তিৰ কাৰণ এই সকলোৰে উৎপত্তিৰ কাৰণ তুমি কি তুমি সকলোৰে পিতা মাতা সেইটো কাৰণে কি বুলি কোৱা হয় পৰম ব্ৰহ্ম ব্ৰহ্ম মানে উৎস তাই উৎপত্তি স্থল আৰু পৰম ব্ৰহ্ম মানে প্ৰাচীন পুৰুষ তেৱেই সকলোৰে পিতা মাতা হে অনন্ত শক্তি ৰূপে বহু ৰূপ ধৰা অশেহি ৰূপে অদ্ভুত আশ্চৰ্য কৰ্ম কৰা তোমাৰ ব্ৰহ্মৰূপ উৎপত্তি আৰু সৃষ্টি তুমি কিয় তোমাৰ শক্তি সাধাৰণ নহয় তোমাৰ অনন্ত শক্তি তোমাৰ শক্তিৰ সীমা নাই আৰু সীমাহীন শক্তি কাৰণেই তুমি তোমাৰ নিজৰ ইচ্ছাৰে
এই জগতৰ ব্ৰহ্মাণ্ডৰ কুশল আৰু মংগলৰ কাৰণে তুমি নানা ৰূপত প্ৰকট হৈ দিব পাৰা গজেন্দ্ৰই কৈছে ভগৱানক নমো নমো হেনয় পুৰুষৰ কৃপাময় জগতৰ হিত কুশল আৰু মংগলৰ কাৰণে তুমি নানা ৰূপ লৈ অৱতাৰ ধৰা তোমাৰ কৃপাৰ ভাগ দিবৰ কাৰণে তুমি সেয়া কৰা এই কৃপাময় হৰি সেইভাৱেও মই তোমাক বাৰম্বাৰ নমস্কাৰ কৰিছোঁ হে নম সুপ্ৰকাশ জীৱ নিয়ন্তা ঈশ্বৰ ও এতে কেশে বচনৰ নুহিকা গোচৰ তোমাক ব্ৰহ্মময় শব্দয়ো তোমাক বান্ধিব নোৱাৰে তুমি কি তুমি অপ্ৰকাশ তুমি গুপ্ত তুমি ৰহস্য সেইটো কাৰণে কি তোমাৰ কোনো গোচৰ নহয় পৰিচয় নহয় তা আমি ঈশ্বৰক জানিছো বুলি ক'ব পাৰিম জানো ঈশ্বৰক পাইছো বুলি ক'ব পাৰিম জানো কাৰ শক্তি সামৰ্থ্য আছে ভগৱন্তক পাইছো বুলি ক'ব পৰা মানে বাৰু কিন্তু আমি ভাগৱত শাস্ত্ৰ পাইছো ভগৱতৰ সং পাইছো এইটো ক'ব পাৰিম তো ভাগৱত শাস্ত্ৰ আৰু ভগৱতৰ সং পোৱাৰ পাছত যদি কয় যে এই দুটা বস্তুতে ভগৱন্ত বিৰাজমান হৈ আছে গতিকে আমি ভগৱন্তকো সেইভাগে পাইছো কিন্তু ইয়াত থকাকৰ সময়হে পালো আঁতৰি যোৱাৰ লগে লগে আকৌ একে অৱস্থা হৈ গ'ল পাইছো বুলি কোৱাৰ কিবা অৰ্থ থাকিলে জানো হয়নে সেইটো কাৰণে কি বুলি কৈছে তোমাৰ মায়ায়ে মন মুহি আছে হৰি 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 হৰিয়ে অজ্ঞান আন্ধাৰে পৰিয়া পাৰ নপাওঁ আমাৰ অজ্ঞান আন্ধাৰতে আমি পাৰ নোপোৱা হৈ থাকো এ মনচিত্ত বৃত্তি হব যাক নজানয় ও তথাপি সন্ন্যাস যোগে নিপুণে পাৱয় গজেন্দ্ৰই কৈছে যে তুমি হলা মনৰ দেৱতা মনৰ নিয়ন্তা তুমি এইটো কাৰণে তোমাৰ মনৰ ৰূপ মন চিত্ত বৃত্তি এই সকলোবিলাক কিন্তু মই সাধাৰণ জীৱ হৈ মই সেইবিলাকৰ একো পৰিচয় পোৱা নাছিলো কিন্তু এই জগতৰ প্ৰতিটো বস্তুলৈকে মোহহীন হৈ যোৱা কেৱল তোমাতে ৰমণ হৈ আনন্দ প্ৰকাশ কৰিব বিচৰা যে সংসাৰৰ প্ৰতি বিৰাগ হৈ যাব পৰা যিটো বিৰল মানে সন্ন্যাসীজন হয়নে সেই সন্ন্যাসীজনে কিন্তু তোমাৰ কৃপাত তোমাক নিপুণভাৱে সেৱা সৎকাৰ কৰে সকলো ত্যাগ হয় না হয়নে তেনেকুৱা নিপুণজনকো তুমিয়ে ৰচনা কৰিছা হে আনন্দ মূৰ্তি নমো কবৈল্যৰপতি হে নমো শান্ত ঘোৰ গৃহ গুণে ধৰ্মৰতী আনন্দ মূৰ্তি নমো কবৈল্যৰপতি কবৈল্য শব্দটোৰ অৰ্থ কি কবৈল্য মানে হ'ল একেবাৰে শেষৰ জন যিজনৰ কোনো আশ্ৰয় নাই মানে নিৰাশ্ৰয় যে একেবাৰে পতিতজনৰ সেই জগতৰ হৰি তুমি আশ্ৰয় একেবাৰে একো নাইকিয়াজনৰো তুমি আশ্ৰয় তুমি তেওঁৰ লগত একো নাই বুলি তুমি তেওঁৰ লগত নথকাকে নাথাকা একো নথকা সত্ত্বেও তুমি তেওঁক চৈতন্য কৰি ৰাখা এই গজেন্দ্ৰই এই কথাটো কৈছে হে ৰাম নমো নিৰ্বিকাৰ সাম্য নমো জ্ঞান ধন অপকীৰ্তিটো কৰি যিটো প্ৰভু বিলক্ষণ এ নমো ক্ষেত্ৰ দণ্ড নমো সৰ্বয়ধিষ্ঠাতা এ নমো সৰ্বসাক্ষী নমো জীৱৰ বিধাতা গজেন্দ্ৰৰ স্তুতি অত্যন্ত তত্ত্বমূলক সৰ্বসাক্ষী কি সৰ্বসাক্ষী আমাৰ আত্মা গজেন্দ্ৰৰ স্তুতিত কাক সেৱা কৰিছে আত্মাক সেৱা কৰিছে পৰমাত্মাক সেৱা কৰিছে আৰু কি বুলি কৈছে নমো ক্ষেত্ৰ দণ্ড নমো ক্ষেত্ৰ দণ্ড মানে কি
আমাৰ এইখন হ'ল দেহ ক্ষেত্ৰ এই দেহ ক্ষেত্ৰক ধাৰণ কৰা দণ্ড হ'ল ধৰ্ম ধৰ্ম হ'ল কি আত্মা সেইটো কাৰণে গজেন্দ্ৰই কৈছে তেতিয়া যে মোৰ দেহটো চৈতন্য হৈ যে আছিলে মই যে গাহৰ লগত যুঁজি আছিলোঁ অন্তিম সময়লৈকে শক্তি তুমি আছিলা তুমি আত্মদণ্ড হৈ সে ধাৰণ কৰিছিলা এইটো তাৰ তেতিয়া অনুভৱ হৈছে সেইটো কাৰণে ইমান বিৰল স্তুতি কৰিছে আৰু তুমি কি তুমি সকলো মোৰ ধৰ্ম অধৰ্ম ন্যায় অন্যায় সকলো বিলাকৰ তুমি সাক্ষী যেতিয়ালৈকে মই সংসাৰী হলো পুত্ৰ পৰিবাৰ এইবিলাককে সঁচা বুলি ভাবিলো এইবিলাকৰ লগত সংসাৰৰ ভোগ বিলাকৰ মাজত যিমানে মই উন্মত্ত হলো মই তোমাক পাহৰি গলো তোমাক মোৰ স্মৰণেই নহল কিন্তু যেতিয়া মোৰ ওচৰলৈ দুখ কষ্ট আৰু মৃত্যু আহিল তেতিয়া কিন্তু তুমি মোক কৃপা কৰি দিলা কি মই তেতিয়া কেৱল তোমাকে স্মৰণ কৰিছো মোৰ এই পুত্ৰ ভাৰ্যা এই সকলোবিলাকক মই কাকো মনত পেলোৱা নাই হে পৰমাত্মা পৰমেশ্বৰ কেৱল মই তোমাক স্মৰণ কৰিছো গতিকে ভগৱানে দিয়া দুখটোত এটা আনন্দ আছে ভগৱানে দিয়া সুখটোতো আনন্দ আছে কিন্তু আমি বিচৰা দুখ সুখ বিলাকৰ অজ্ঞান অবিদ্যা তাত লগত জড়িত হৈ আছে এইটো কাৰণে আসল সুখটো হ'ল ঈশ্বৰীয় সুখ হে প্ৰকৃতিৰ জন্মে হেতু পুৰুষ পুৰাণ ও নমো নমো পূৰ্ণ ৰূপ দেৱ ভগৱান ও দেখিয়া সমস্তে ইন্দ্ৰিয়ৰ বিশেষতাক ও ইন্দ্ৰিয় চলয় দ্বাৰে ও জানিয়া যাহাগ ও দেহ আদি কৰি সমস্তৰে অধিষ্ঠাতা ও নমো নমো জগতৰে তুমি পিতা মাতা আমাৰ দেহত 14 জন দেৱতা আছে এই 14 জন দেৱতাক অধিষ্ঠান কৰি কোনে ৰখাইছা তুমি ৰখাইছা বাক্যত বহনি পদত বিষ্ণু গুজ্জত মিত্ৰ লিংগত প্ৰজাপতি হয়নে নাসিকাত অশ্বিনী কুমাৰ দয় কৰ্ণত দিশ এনেকে 14 জন দেৱতাক জগতৰ ঈশ্বৰে আমাৰ দেহত অধিষ্ঠান কৰাই দিছে এই 14 জনে তেওঁক সেৱা কৰি আছে আৰু তেওঁ কি হৈ আছে তেওঁ অষ্টদল পদ্মত আত্মা ৰূপত জীৱৰ গুণটো নাই দেহৰ গুণটো নাই তেওঁ নিজৰ আনন্দত নিজে পৰিপূৰ্ণ হৈ তেওঁ নিৰ্গুণ হৈ সদায় আনন্দিত হৈ আছে সেইটো কাৰণে তেওঁৰ সুখটো পাবলৈ বিচৰাটো হ'ল কি গজেন্দ্ৰ উপাখ্যান তেওঁক স্তুতি কৰি আনন্দিত হ'বলৈ যত্ন কৰাটো হে নমো নমো সকলে কালৰে অকাৰণ অবিকাৰ নাহিকে নমো অদ্ভুত কাৰণ তেওঁ কি তেওঁ অদ্ভুত কাৰণটোৰ অৰ্থটো কি যে তুমি সৃষ্টিৰ মূল তত্ত্ব এই জগতখন তোমাৰ সৃষ্টিকৰ্তা যে পাতিছা তোমাৰ নাভি পদ্মৰ পৰাই সৃষ্টিকৰ্তা জন্ম হৈছে আৰু তোমাৰ মনৰ তত্ত্বৰ পৰা মায়াৰ যোগেদি ব্ৰহ্মাণ্ড নিৰ্মাণ হৈছে সেইটো কাৰণে এই ব্ৰহ্মাণ্ডত দুখ কষ্ট যন্ত্ৰণা সকলো আছে তুমি নিৰ্মাণ কৰা কিন্তু তোমাত নাই তুমি নিৰ্মাণ কৰা বস্তুবিলাকত আছে কিন্তু তোমাত নাই তুমি তাৰ পৰা মুক্ত সেইটো কাৰণে তুমি কি জগতৰ যদিও তুমি কাৰণ জগতৰ দুখ কষ্ট আৰু যন্ত্ৰণা আছে কিন্তু তোমাৰ লগত কোনো বিকাৰ আৰু দুখ যন্ত্ৰণা নাই সেইটো কাৰণে কি তুমি অদ্ভুত কাৰণ সেইটো কাৰণে তুমি অদ্ভুত কাৰণ হে আগম নিগম আদি যত শাস্ত্ৰ ছয় অনদিহে নহবে আহি তোমাতে পৰয়
হে নমো নমো মুখৰ মূৰ্তি মহেশ্বৰ তুমি হে আশ্ৰয় নিত্ৰ একান্ত সন্তৰ গুণ কাষ্টে ঢালি আছা বিজ্ঞান অগণি নমো নমো সমস্ত দে বৰ শিৰোমণি বৰ তত্ত্ব কথা কৈছে যে তুমি মহেশ ৰূপত বিষ্ণু হৈছা শিৱ বৈষ্ণৱ নহয় জানো তুমি বৈষ্ণৱ ৰূপত তুমি শিৱ হৈছা দেই নমো নমো মুখৰ মূৰ্তি মহেশ্বৰ এই শিৱৰূপ তুমি কিয় হৈছা শিৱৰূপ হৈছা সাধনা কৰি জীৱক মুখ্য পথ দেখুৱাবৰ কাৰণে তুমি এই বৈষ্ণৱ শিৱ কাৰণ যত জীৱ তত শিৱ আৰু তুমি শিৱৰূপত কি কৰি দেখুৱাইছা তোমাৰ সাধনা কৰি দেখুৱাইছা এই সাধনা কৰি যে জীৱক তুমি উদ্ধাৰ হ'বলৈ দেখুৱাইছা সেই সাধনময় তোমাৰ বৈষ্ণৱ ৰূপটোকো হে জগতৰ হৰি মই স্তুতি কৰিছো উপাসনা কৰিছো গজেন্দ্ৰই কৈছে কিয় কৰিছো তুমি হে আশ্ৰয় নিত্য একান্ত সন্তৰ শিৱ কি শিৱ হল সাধু সন্ত মহন্ত তেওঁ কাক আশ্ৰয় কৰিছে কেৱল তোমাক আশ্ৰয় কৰিছে তোমাৰ ব্যতিৰেকে তেওঁ কাকো চিন্তা নকৰে সেইটো কাৰণে কি বুলি কৈছে গুণ কাষ্টে ঢালি আছা বিজ্ঞান অগণি তুমি শিৱক তিনিটা বস্তু দি পঠিয়াইছা কি তিনিটা গুণ শিৱ হল জীৱক তিনিটা গুণ দিছে সত ৰজ তম এই তিনিটা গুণৰ কাষ্ঠৰূপী জড় বস্তুত তুমি কি দিছা নিৰ্গুণ আত্মাৰ অগ্নি দিছা সেইটো মানে তাক কি বুলি কৈছে বিজ্ঞান বুলি কৈছে বিৰাট তত্ত্বগত চাই বস্তুখিনি তুমি গুণত তিনি গুণৰ অহংকাৰ তুমি নিৰ্মাণ কৰিছা কিন্তু এই অহংকাৰৰ পৰা মুক্ত হৈ ঈশ্বৰৰ চৰণ পাবৰ কাৰণে তুমি সাধনা কৰি দেখুৱাইছা শিৱ হৈ বৈষ্ণৱৰ যোগেদি তুমি সাধনা কৰি দেখুৱাইছা এই সাধনাৰ যোগেদি দেহৰ জড়তাবিলাক অজ্ঞানবিলাক যেতিয়া তেওঁ বুজি পোৱা হৈছে কি হৈছে তুমি অজ্ঞান দূৰ কৰি তুমি বিজ্ঞান তাত প্ৰকাশ কৰি দেখুৱাইছা সেইটো কাৰণে সাধনাৰ অগ্নিৰে বিজ্ঞানৰ যোগেদি আহুতি দিয়া হৈছে ইমান সুন্দৰ স্তুতি কৰিছে গজেন্দ্ৰই কিয়নো নমো নমো সমস্তে দেৱৰ শিৰোমণি তোমাক নমস্কাৰ কৰিছো বোলে কি দেৱতাবিলাকক বহুতে সেৱা আৰু উপাসনা কৰে কিন্তু দেৱতাবিলাকৰ দৈবিক শক্তিটো কি তুমি শিৰোমণি সেইটো কাৰণে শিৰৰ তেওঁলোকৰ মস্তক এ ভক্ত সমে আত্মজ্ঞান ভাৱনাৰ বলে অনিবৰ্তিলা বিধি নিষেধ কৌতূহলে এটা সম্বাদ আপুনি প্ৰকাশ শুনত যায় হেন ঈশ্বৰক মই প্ৰণাম সদায় মুহুৰ সদৃশনে যত পশু ছয় নিকপত ভাৱে মাত্ৰ শৰণ পশয় আমি কি আমি পাশবিক কিছুমান গুণৰো গৰাকী যি পাশবিক গুণৰ গৰাকী সি পশু এই পাশবিক গুণবিলাকক হৰি সেৱাৰ যোগেদি যে আঁতৰ কৰি দিব পাৰে সেইজন পশুপতি তত্ত্বটোৰা এজন হল পশুপতি পশুপতি কিয় হল তেওঁ ভগৱান কৃষ্ণত একান্ত শৰণাপন্ন গুণময় বৃত্তিবিলাকক তেওঁ কি কৰিছে অস্বীকাৰ কৰিছে নিৰ্গুণ আত্মা পৰমাত্মা কৃষ্ণহে সত্য সেইটো কাৰণে তেওঁ কি তেওঁ মহাজ্ঞানী তেওঁ বাহিৰলৈ নাচায় তেওঁ অন্তৰলৈ হৃদয়লৈ কেৱল ঈশ্বৰলৈ চায় এতে কতে অবিদ্যাত কৰন্ত মুকুত এপনা মুক বল্যপতি বিপুল যুগুত
হে নমো ভগবন্ত মুক্ত নির্মল সদায় হে অন্তৰ্যামী ৰূপে আছা সবাতে লীলাই হে হৰি তুমি সকলোতে প্ৰৱেশ হৈ আছা কি হৈ আছা তুমি অতীত বৰ্তমান আৰু ভৱিষ্যত সকলো জানি আছা তুমি অন্তৰ্যামী তুমি আত্মা তোমাৰ জন্ম মৃত্যু নাই সেইটো কাৰণে তুমি অন্তৰ্যামী ঈশ্বৰ আৰু মই কি গজেন্দ্ৰই কৈছে মই অজ্ঞানী আৰু মহামতি এ নমো ভগৱন্ত মহি মাৰ নাহি পাৰ অনিয়ম কৰিতে আছা সমস্তে সংসাৰ হে মনত আচন্ত যদি সবে জগতৰ এ তথাপিতো পৰিচিন্ন নুহিকা ঈশ্বৰ হয় অন্তৰ্যামী ৰূপে আছা যদ্যপি হৃদিত অভাৰ্যা পুত্ৰে দেহে গেহে যিটো আকুলিত অন্তৰ্যামী হৈ তুমি হৃদয়ত মোক পালন কৰি থাকোতেও মই তোমাক পাহৰি পিঠি দি মই পুত্ৰ পৰিবাৰ আৰু মোৰ সংসাৰ মই সেইবিলাকত দৃষ্টি দি থাকো এই হৰি তোমাৰ কি শক্তি মোক তুমি অবাতে লৈ যোৱা গজেন্দ্ৰই কৈছে ভগৱানক এ সিটো ভাগ্যহীনৰ পাই বৰ সক্য নাই যিটো প্ৰভু গুণ সংগে ৰহিত সদায় পুত্ৰ হল মোহ ভাৰ্যা হল মায়া এই গুণবিলাকত তুমি নাথাকা বোলে কিয় নাথাকা তুমি গুণময় বৃত্তিবিলাকৰ ওপৰত তুমি নিৰ্গুণ সেইটো কাৰণে তোমাক আমি পাবলৈ তোমাৰ গুণ কীৰ্তন আৰু উপাসনাৰ ভাগ পাব লাগিব গজেন্দ্ৰই কৈছে এতেকে হে দেহে দেহে অনাশক্তি হুই এ মহাজন সবে যাক হৃদয়ে চিন্ত্ৰয় এতে সম্বে চিন্তয় যেন ৰূপক সদায় অ তাক কহি নমস্কাৰ কৰা গজৰাই এ জ্ঞান ধন ভগৱন্ত পৰম ঈশ্বৰ এ কোটি শতবাৰ মই প্ৰণাম তোমাৰ এ জাত ধৰ্ম অৰ্থ কাম মুকুতি সদায় অভজিল মাত্ৰকে তাক দিয়া কৃপাময় ভগৱানৰ এটা নাম কি দাতা তেতিয়াহে দিব যেতিয়া তেওঁৰ ভকতিত লীন যাব পাৰিব বোলে কি মই ভগৱান কিন্তু ভক্তৰ কাৰণে অভক্তৰ কাৰণে কি মোৰ ভকতৰ দুহিজনৰ কাৰণে মই শত্ৰু সেইটো কাৰণে আমি ঈশ্বৰক ভাল পালে ঈশ্বৰ সেৱা নহব প্ৰথম ঈশ্বৰক সেৱা কৰা ভকতক ভাল হ'ব লাগিব সেইটোৱে ভকতিৰ মূল তত্ত্ব এ হেন নুবুলিবা সিমানে মাত্ৰ হয় কিন্তু যদি তেখন বেয়া আৰু নোখোজয় এ তথাপিতো কাম্যবাদী দিয়ন্তা কৃপাল এ আৰু দেন্ত অক্ষয় সুন্দৰ দেহ ভাল এই হিমতে অসংখ্য দায়াৰ যিটো নিধি অশেহি প্ৰভু মোক এক কৰা মন সিদ্ধি গাহে ধৰি আছে যিটো মোৰ কলেৱৰ হে আকে বিমুখন মাত্ৰ কৰি ঈশ্বৰ আতপৰে অধিক খোজো ময়ান হে আকৌ পুনু দিব লাগে প্ৰভু ভগৱান দিয়া আমাৰ গৃহত আলয় অঠানি হলে দুখ কষ্ট হলে গা গজেন্দ্ৰ পাঠ কৰে ভাগত কি নিষ্কাম ভকতি কিন্তু আমাৰ ভকতিটো কি আমাৰ ভকতিটো হৰি সেৱাৰ যোগেদি নিষ্কাম হয় কিন্তু আমি সংসাৰীসকল আকৌ সকামী সংসাৰীৰ উদ্দেশ্য থাকে সংসাৰীয় উদ্দেশ্যটো এৰি দিব যদি পাৰে
তেতিয়াহ'লে তেওঁ আৰু মুখ্য পদ পালে আৰু কিন্তু সংসাৰীসকলৰ এটা উদ্দেশ্য বা লক্ষ্য থাকে সেইটো কাৰণে গজেন্দ্ৰই ভগৱানৰ পৰা কি ভিক্ষা কৰিছে যে মোক গাখে ধৰি আছে এই গাখৰ পৰা তুমি মোক মুক্ত কৰা আমাৰ সংসাৰীসকলকো বা পাপৰ পৰা উদ্ধাৰ আমাক কৰিব লাগিব এতিয়া পাপৰ পৰা উদ্ধাৰ হ'বলৈ বিচৰাটো জীৱৰ মূল তত্ত্ব হে ৰাম হে জাত ধৰ্ম অথ কাম মুকুতি সদায় অভজিল মাত্ৰকে তাক দিয়া কৃপা মই অহেননো বুলিবা এহি মানে মাত্ৰ হয় কিন্তু যদি তেখমে আৰু নোখোজয় অকমান ঢাকি গৈছে সেইটোকে চাইছো হে জ্ঞান ধন ভগৱন্ত পৰম ঈশ্বৰ অকুতি শত বাৰময়ী প্ৰণাম তোমাৰ হে যত ধৰ্ম অৰ্থ কাম মুকুতি সদায় অভজিল মাত্ৰকে তাক দিয়া কৃপা মই অহেননো বুলিবা এহি মানে মাত্ৰ হয় কিন্তু যদি তেখমে আৰু নোখোজয় গজেন্দ্ৰ কৈছে তোমাৰ বৰ আচৰিত মহিমা বোলে কি আনক কিবা এটা বোলে বিচাৰিব লাগে কিন্তু তুমি অন্তৰ্যামী তোমাক নিবিচাৰিলেও তুমি বেছিকে দি দিয়া তোমাক খুজিব নালাগে তোমাৰ শক্তিটো কি তোমাৰ শক্তিটো অন্তৰ্যামী নোখোজে দিলে এ তথাপিতো কাইময় আদি দিয়ন্তা কৃপাল আৰু দেন্ত অক্ষয় সুন্দৰ দেহ ভাল তুমি মোক এটা সুন্দৰ অক্ষয় দেহ দিছা আত্মা তোমাক উপাসনা কৰিব কাৰণে এই হিমতে অসংখ্য দায়া ৰজিতো নিদি সেহি প্ৰভু মোক এক কৰা মন সিদ্ধি মোৰ মনটো সিদ্ধিৰে তুমি কি কৰি দিয়া মুক্ত কৰি দিয়া এই গাহে ধৰি আছে যিটো মোৰ কলেবৰ এই আকে বিমুখন মাত্ৰ কৰি ঈশ্বৰ আতপৰে অধিকনো খোজো ময়ান এই আকৌ পুনু দিব লাগে প্ৰভু ভগৱান এই ভকতি সুখক নজানো পশু জাতি তাকে হে কামনা কৰি লুহু মহিয়াতি কৃষ্ণৰে একান্ত দাস এই যত সাধু ছয় এই মুখ্য আদি কৰি তাৰা কিছু নোখোজয় এ জাতু তাৰা সৰ্বজ্ঞান মুক্ত যত সন্ত নিকপত ভাৱে সদা হে বিয়া থাকন্ত আতি অদ্ভুত কৃষ্ণ দেৱৰ চৰিত্ৰ এ মহা সুমংগল তাক গান্ত প্ৰতিনিত এতিয়া গজেন্দ্ৰই কি কৰিছে যে মোৰ ভক্তি সকামী মোক গাহৰ মুখৰ পৰা মুক্ত কৰি দিবৰ কাৰণে তোমাক প্ৰাৰ্থনা কৰিলো কিন্তু হে প্ৰভু তোমাক ভকতি কৰা সন্ত মহন্ত ভকতসকলৰ বিৰল মহিমা বোলে কি তোমাক ভকতি কৰে কিন্তু তোমাক একো নিবিচাৰে তোমাৰ চৰণ বিচাৰে আৰু তোমাৰ গুণ নাম বিচাৰে সেই সকল ভকতৰ মোক সংগ দিবা গজেন্দ্ৰই যদি মই বিচাৰি পাওঁ বোলে কিয় সেই সকল ভকতে কেৱল কৃষ্ণৰ গুণ যশ আৰু তেওঁ লীলা শ্ৰৱণ কীৰ্তন কৰে কিয়নো সেইটোতকে ডাঙৰ পবিত্ৰ ধৰ্ম নাই গজেন্দ্ৰই কৈছে এ আতই অদ্ভুত কৃষ্ণ দেৱৰ চৰিত্ৰ এ মহা সুমংগল তাক গান্ত প্ৰতিনিত হে প্ৰভু তোমাৰ সেই সন্ত মহন্ত ভকতসকল কিমান শুদ্ধ
মই অনুভৱ কৰিছোঁ কিয় অনুভৱ কৰিছোঁ যে তেওঁলোকে কৃষ্ণৰ চৰিত্ৰ শ্ৰৱণ কীৰ্তন কৰি আনন্দিত হয় আৰু পবিত্ৰ হয় প্ৰতি নিতেই কেৱল কৃষ্ণৰ গুণ গায় সদায় হে আনন্দ সমুদ্ৰে মন হয় মগন অমুখ্যবাদী কৰি হবে দেখ যেন তৃণ আমাৰ জীৱনৰ লক্ষ্য কি জীৱনৰ লক্ষ্য হ'ল মুখ্য লাভ কৰা ভাগৱত শাস্ত্ৰই মুখ্যটোক তৃণসম কৰি দেখাইছে ধৰ্ম অৰ্থ কাম মুখ্যৰে চাৰি পুৰুষাৰ্থ লাগে কিহৰ কাৰণে চাৰি পুৰুষাৰ্থ লাগে আমাক মুখ্য সাধনৰ তত্ত্বটো লাভ কৰিবৰ কাৰণে কিন্তু ভকতৰ ভকতি কিমান তাৰ ওপৰত চাৰি পুৰুষাৰ্থ ভকতৰ কাৰণে চাৰিটা নিজৰ আয় মূল সুতি নহয় চাৰি পুৰুষাৰ্থ চাৰিটা নিজৰ মাত্ৰ ভকত ক'ত থাকে ভকত থাকে মূল সুতি পৰম ধামত মূল সুতি কি ভগৱানৰ নাম গুঞ্জ সেইটো কাৰণে মুকুট সকলো সদা ৰাম নাম গাৱে ভগৱানৰ গুণ নাম শ্ৰৱণ কীৰ্তন কৰি আনন্দ লাভ কৰিব পৰাটো চাৰি পুৰুষাৰ্থতকৈ বেছি শ্ৰেষ্ঠ বস্তু হে অদ্ভুত সুমংগল দে খাইবা কমনে অবিশেষণ দিয়া স্তুতি কৰন্ত আপোনে কি বুলি কৈছে যে তুমি তোমাৰ গুণযশক অদ্ভুতভাৱে প্ৰকাশ কৰিবৰ কাৰণে তোমাৰ গুণযশৰ সমান বেছি মহিমা এই জগতত বেলেগ বস্তু একো নাই কাৰণে তুমি কি কৰিছা তুমি নিজে ভকতো হৈছা নিজে ভগৱানো হৈছা তোমাৰ অদ্ভুত ৰূপ তোমাৰ অদ্ভুত মহিমা তোমাক কোনেও বুজিব নোৱাৰে এ অব্যক্ত অক্ষৰ আদ্য ব্ৰহ্মৰ ঈশ্বৰ অভকতি যুগৰ প্ৰাপ্য যিটো ব্ৰহ্মপৰ এ নাহিকে ইন্দ্ৰিয় নাহিকয় জান অন্তজাৰ এ হেন পৰিপূৰ্ণ স্তুতি কৰি বাৰম্বাৰ অ ঈশ্বৰৰ পৰিপূৰ্ণ দেখাইবাৰ কাজে এ পুনৰপি বচন লন্ত গজৰাজে এ ব্ৰহ্মাবাদী কৰি দেব যত বেদ ৰাশি এ নামৰূপে চৰাচৰ আশ্ৰয় প্ৰকাশী এ সমস্তকে যাৰ অংগে স্বজন কৰয় এ আত দুই দৃষ্টান্তক বুজিবে লাগয় এ অগণিৰ জ্বালা যেন প্ৰতিক্ষণে হয় অ আদিত্যৰ ৰশ্মি যেন আশয় যাৱ অ সেইমতে কাৰ্যকাৰ নৰ বিশ্ব যত যিটো ঈশ্বৰত হন্তে হুয় সতত সূৰ্যটো এবাৰ উদয় হয় এবাৰ অস্ত যায় হে জগতৰ হৰি ইয়াৰ প্ৰকৃতিৰ নিয়ম কিন্তু তুমি কি তুমি উদয় আৰু অস্ত নোহোৱা ঈশ্বৰ উদয় অস্ত হোৱাৰ অৰ্থ কি যে তোমাতেই উপজে আকৌ তোমাতেই লীন যায় গজেন্দ্ৰই কৈছে ইয়াতে কেশে দেৱে নোহে নোহে দৈত্য ঋষি অপহুশিলা নৰ নাহে কহিলো প্ৰকাশী নোহে তিৰি নপুংসক পুৰুষ নহয় নোহে গুণ কৰ্ম মানুহ যতে কোৱাছয় কিন্তু সবে নিষেধ কৰিলে যিটো ৰয় এতেহে মাত্ৰ সত্য বস্তু জানিবা নিশ্চয় এ মায়াই সবাৰো আত্মা যিটো মহাহৰি হে প্ৰভু মোক ৰহা গ্ৰাসে আছে ধৰি কি বুলি ক'লে মোক ধৰি থকা এই গাহটো তোমাৰ মায়া এই মায়া গাহটোক মই চিনি পোৱা নাছিলো বোলে কি তুমি সত্য মায়া গাহ ৰূপী পাপৰ পৰা মুক্ত কৰি মোক মিছাৰ পৰা আঁতৰ কৰি দিব পৰা
সনাতন সত্য হলা তুমি বলে কিয় তুমি প্ৰতিটো বস্তুৰে নিয়ন্তা কাহ হন্তে শৰীৰক কৰিতে মোচন হৈও আবিৰ্ভাৱ প্ৰভু দেৱনাৰায়ণ মোক গাহৰ পৰা মুক্ত কৰি তোমাৰ তত্ত্বত লীন নিয়াবৰ কাৰণে হে জগতৰ হৰি তুমি নিৰাকাৰ তুমি আকাৰযুক্ত হৈ মোক দেখা দিয়া নাই তুমি যদি মোৰ স্তুতিত কৃপা সন্তুষ্ট হৈছা তুমি যদি মোৰ প্ৰতি কৃপা কৰিছা হে প্ৰভু তুমি তোমাৰ সেই সুন্দৰ ৰূপত প্ৰকট হৈ দিয়া গজেন্দ্ৰই ভগৱানক কৈছে যেবে প্ৰভু গাহ হন্তে কৰন্ত মোচন ইটো দেহে মোহৰাজি বাক নাহি মন দেশক মৃত্যুৰ পৰা ৰক্ষা পাবৰ কাৰণে গাহৰ পৰা উদ্ধাৰ কৰিবলৈ কৈছিলে যেতিয়া তেওঁ চক কৰে গাহৰ মুখ ছেট কৰি যেতিয়া তেওঁ উদ্ধাৰ কৰি দিলে তাৰ গজেন্দ্ৰই কৈছে এইটো দেহত মই থাকিব নিবিচাৰো এই দেহটো মোক নালাগে এতিয়া বোলে কিয় এইটো মিছা বস্তু এইটো মিছা সজাই এইটোৰ লগত মই নাথাকো বোলে ক'ত থাকিবা বোলে মই তোমাৰ চৰণ সেৱা কৰি থাকিবলৈ মন তে কি কৰিলে ভগৱন্তই আশীৰ্বাদ দি তেওঁ জীৱটোক ৭৪ যুগ কৰি দিলে পাৰিষদ হৈ গ'ল বৈকুণ্ঠৱতীৰ লগত পাৰিষদ গজেন্দ্ৰকো বৈকুণ্ঠলৈ লৈ গ'ল ৪ গুণ প্ৰাপ্ত হ'ল বাহিৰে ভিতৰে ব্যাপী অজ্ঞানে আছয় হেন গজ জাতি ৰজি বাক নালাগয় আবে মই মনে বাঞ্ছা কৰো মাত্ৰ ইয়াক যিহেতু অজ্ঞান আত্মা প্ৰকাশক তাক এতেকে অজ্ঞান শুনতে মুক উদ্ধাৰিয়া কৃপাময়ত জুচৰ নত স্থান দিয়া নম বিশ্বৰূপী ব্ৰহ্মা জগত আধাৰ কোটি কোটি ব্ৰহ্মাণ্ডক স্ৰজা বাৰম্বাৰ হেনয় ঈশ্বৰক নমস্কাৰ মাত্ৰ মই গজ জাতি জানি বাৰ নুহু পাত্ৰ আমি কি আমি গজ জাতি গজ মানে কি অহংকাৰ আমাৰ তিনিটা গুণৰ অহংকাৰহে দেহটো প্ৰকাশ হৈছে এইটো কাৰণে গজেন্দ্ৰ উপাখ্যান আমাৰ নিজৰে জীৱন উপাখ্যান অহংকাৰৰ তত্ত্বলৈ আহি আমি সংসাৰখনকে মোৰ বুলি ভাবি আছিলোঁ ঈশ্বৰক সত্য বুলি আমি জনা নাছিলোঁ ঈশ্বৰক সত্য বুলি জানিলে এই দুখময় সংসাৰখনলৈ তৃষ্ণা নাহে আৰু বিতৃষ্ণা আহিব গজেন্দ্ৰৰ সেই বিতৃষ্ণাটো আহিছে ভক্তি যোগ বিনে দুখ ৰূপে নপাৱই ভকতিৰ বলে পনো ভকতে দেখয় হে ভগৱন্ত প্ৰভু তুমি নিৰ্গুণ হৰি তোমাক দেখা কোনেও নাপায় কিন্তু ভকতিৰ বল আৰু সাধনাৰ বলত তোমাক দেখা পায় তুমি দৰ্শন দিয়া ঈশ্বৰই অপিত কৰ্ম যাহাৰা কৰয় সেই কৰ্মে পূৰ্বৰূকৰ মক কৰে ক্ষয় আমি আগতে জন্ম লওঁতে হয়তো বহুত পাপ কৰি থৈছোঁ বহু অন্যায় অনীতি কৰি থৈছোঁ এইবাৰ যদি আমি কেনেবাকে হৰিত অৰ্পিত কৰ্ম কৰিব পাৰোঁ তেতিয়া আমাৰ সেই বন্ধনবিলাক এইবাৰেই ছেদন হ'ব সেইটো কাৰণে হৰিত অৰ্পিত কৰ্ম কি এই ভকতৰ যোগেদি ভাগৱত কথা শ্ৰৱণ কীৰ্তন কৰা এয়া হৰিত অৰ্পিত কৰ্ম এতিয়া আজি আপুনি কাকো কোনো বেলেগ উদ্দেশ্য লৈ অনা নাই যে অকণমান ভাগৱত শ্ৰৱণ কীৰ্তন কৰিম আমি ঈশ্বৰৰ আশীৰ্বাদৰ ভাগ পাম সেৱকীয়েহে পাব সেইটো নহয় সকলোৱে সমানে পাব কাৰো কম বেছ নহয় কাৰো কম বেছ নহয় ভগৱানে এই ভাগ ইয়াৰ পুণ্যৰ ভাগ সকলোকে সমানে দিছে হয় ক্ষুদ্ৰ হৃদি ভক্তি যোগে উপজয় হেন যোগী সবে যাক সদায়ে দেখয় হেন ভগৱন্তক প্ৰণামো বাৰম্বাৰ ভক্ত যোগী সবে খেপ ৰম প্ৰিয়জাৰ যদি বোলা তেবে কেনে সবে পানী ছয়
এ ভকতি যুগক মাত্ৰ নকৰে আশ্ৰয় এ ভাল ইটো প্ৰশ্ন আৰু শুনি উত্তৰ এ নমো হয় ভক্ত যিটো তিনি শক্তিধৰ বাহিৰত শব্দবাদী যতেক বিষয় নমো সেই ৰূপ যিটো প্ৰভু প্ৰকাশ হয় এ প্ৰপন্ন পালক নমো দুৰন্ত শকতি এ লম্পট ইন্দ্ৰিয় ভৈল যিটো দুষ্টমতি তেবেশে যাহাৰ পথ বিচাৰি নপাৱে এ নমো নমো হেন ভগৱন্ত সৰ্বভাৱে গজেন্দ্ৰ কৈছে তোমাক যে মই পোৱা নাছিলো তোমাৰ গাত দুখ নাই মোৰ গাত দুখ আছিলে বোলে কি মোৰ মনৰ বৃত্তিবিলাক লম্পট আছিলে বেয়া ভাৱযুক্ত আছিলে তুমি তোমাৰ হৰিপৰায়ণ ভাৱত নাছিলে ই বিষয় আৰু বন্ধনৰ ফালে ধাৱমান হৈ আছিলে সেইটো কাৰণে হে প্ৰভু এই বিষয় বন্ধনৰ মাজৰ পৰা তুমি মোক উদ্ধাৰ কৰা কি কৰা তোমাৰ আত্মাৰ পৰমানন্দ মোক দান কৰা এ যাহাৰ মায়াই আতি অহংকাৰ হয় সেই অহংকাৰে লোক আবৃত হয় নজানয় আত্মা ঈশ্বৰ দুৰাচাৰ এমন দুৰন্ত কৰ্ম মহিমা যাহাৰ হেন ভগৱন্ত প্ৰভু দেৱ কৃপাময় তোমাৰ পাৱতময়ী কৰিলো আশ্ৰয় শোক নিগদতি ৰাজা এ শুনিও সাম্প্ৰত হিমতে গজেন্দ্ৰ ব্ৰৰ নাই স্তুত যত গংগাৰ পাৰত পৰীক্ষিত নৃপতি সুখদেৱে কৈ আছে কিয় কৈ আছে পৰীক্ষিতৰ 7 দিনত মৃত্যু হ'ব পৰীক্ষিতৰ শিৰত ঋষিৰ অভিসম্পাত আছে এতিয়া এই গজেন্দ্ৰ উপাখ্যানৰ যোগেদি গুৰু ভগৱানে তেওঁ কি পাব লাগিছিল সেই বস্তু যে পাইছে তাক প্ৰকাশ কৰি দেখুৱালে যে তুমি আত্মা ঈশ্বৰক লগ পালা তোমাৰ পাবলৈ এতিয়া বাকী নাই গজেন্দ্ৰই যিদৰে নিজৰ বিষয় বন্ধনবিলাকৰ পৰা মুক্ত হৈ ঈশ্বৰৰ সুখ আৰু আনন্দক বিচাৰিছে হে পৰীক্ষিত নৃপতি তোমাকো এই কথাই সি তাৰ ভাগি দিব বিচাৰিছে এই ব্ৰহ্মাবাদী কৰি যত দেৱতা প্ৰধান এ গাঁৱে গাঁৱে সমাত্ৰোৱা স্বয় অভিমান এই হেতু একো দেৱে ওচৰে না সন্ত হে জগতৰ অন্তৰ্যামী তাক জানিলন্ত ব্ৰহ্মা গজেন্দ্ৰক উদ্ধাৰ কৰিবলৈ নাই অহা হৰ গজেন্দ্ৰক উদ্ধাৰ কৰিবলৈ নাই অহা কিয় অহা নাই তেওঁলোক দুজন অন্তৰ্যামী নহয় অন্তৰ্যামী কোন বিষ্ণু সেইটো কাৰণে তেওঁ উদ্ধাৰ কৰিবলৈ আহিছে হে সৰ্বদেৱময় মূৰ্তি ভগৱন্ত হৰি অতেতিক্ষণে আবিৰ্ভাৱ ভৈলা শীঘ্ৰ কৰি এ জগত নিবাস দেৱ ভকত বৎসল এ ভকত গজৰ দুখ জানিলা সকল অদ্ভুত তুতিকে শুনিয়া কৃপাময় এ ভকতক দুখে আতি ব্যথিত হৃদয় এ অসংখ্যাত দেৱগণ লগত আছয় চতুৰ্ভীতি বেৰি হবে কৰে জয় জয় অতি শীঘ্ৰে বেদময় গৰুৰ বহয় এ তুলি ওপৰক চক্ৰ আশে কৃপাময় জিথানে আচন্ত্ৰ গজ মহাদুখে পৰি একে নিমিষেকে তাক পাইলা দেৱ হৰি এ সৰোবৰ মধ্যে বল অন্তৰ্গাহে পাই এ ধৰি আছে আতি আৰ্ত
ভৈল গজৰাই এ তুলি ওপৰক মাথা দেখিলন্ত তই এ গৰুৰৰ হৰি দেৱ আকাশে শুভয় ওপৰক তুলি চক্ৰ ধৰি চামুৰাৰী দেখি আঠে বেথে পদ্ম লৈলন্ত উভাৰী গজেন্দ্ৰই হৰিক দৰ্শন পাই গল ইন্দ্ৰদুম্ন হৈ ব্ৰত পালন কৰোঁতে ঈশ্বৰৰ কি ৰূপত দৰ্শন হল অগস্ত্যী নামৰ ঋষি ৰূপত সেইজন অগস্ত্যে তেওঁক কি দিলে অভিসম্পাদ দিলে সেই অভিসম্পাদে কি কৰিলে হস্তীৰ জনম যদিও দিলে এবাৰ কিন্তু ঈশ্বৰ দৰ্শন কৰা ভাগৱত শাস্ত্ৰই কৈছে তুমি কাৰ গৃহত কোন ঠাইত কেনেকে জন্ম লৈ ঈশ্বৰৰ পুণ্যৰ ভাগ অৰ্জন কৰিবা সেইটো তুমি নাজানা আমাক ঈশ্বৰে জন্ম ৰায়জাত চক্ৰলে যে আনিছে কেৱল দুখ যন্ত্ৰণাৰ কাৰণেও নহয় কাৰণটো কি তেওঁ নিজেহে জানে হয়তো আগৰ জন্মৰ সঞ্চিত পাপবিলাক আকৌ পুনৰ জন্মত যাতে খণ্ডন হৈ যায় সেইটো কাৰণে তেওঁ দেখিলে কি আকাশত আঠে বেঠে হাতত তীক্ষ্ণ চক্ৰ লৈ জগতৰ হৰি গৰুৰ আসনত বহি উৰি আহি আছে এই যে গৰুৰ আসনত জগতৰ হৰিক যেতিয়া বহা দেখিলে গজেন্দ্ৰৰ কায় বাক্য আৰু মন ঈশ্বৰৰ তৰ্পণ হৈছে ঈশ্বৰৰ তৰ্পণ হোৱাটো কি সমৰ্পণ সমৰ্পণটো কি শূন্য মেৰাই যে কায় বাক্য আৰু মন হে জগতৰ হৰি মই তোমাক তৰ্পণ কৰিছো এই দেহটো তোমাৰ কৃপাৰ অবিহনে মন্দিৰ নহয় এই দেহটো মোৰ বুলি ভাবিছিলো কিন্তু এই দেহটো কি এই দেহটো এটা মন্দিৰ বোলে কি আত্মাৰূপে তুমি তাত স্থিতি লৈ আছা কিন্তু মই এইটো অনুভৱ কৰিব পৰা নাছিলো মানে মই মনেৰে কেৱল বিষয় সুখ বিচাৰিছিলো কিন্তু তোমাৰ চৰণ দৰ্শন আৰু তোমাৰ কৃপা পাম বুলি যেতিয়া ভাবিলো আজি তুমি আহি মোক দেখা দিলা সেইকাৰণে কি কৰিছে শূন্যে মেৰাই পদ্মগুট মানে ভক্তি ভক্তি অবিহনে শক্তি নাই যে মোৰ ভগৱতীৰ কৃপাৰ বলত তুমি দৰ্শন দিলা আৰু মই তোমাক এটা কি অৰ্পণ কৰিছো সমস্ত মোৰ জীৱনৰ কামনা বাসনা বিষয় বন্ধন সকলোখিনি তোমাৰ চৰণত অৰ্পণ কৰিছো সেইটোৱে হল পদ্ম মুক্ত হৈ যাব পাৰা এ পদ্ম সমন্বিতে সুৰয় ওপৰক তুলি এ দুখ পাই আৰ্তনা দে বোলে কণ্ঠ মেলি হেন নাৰায়ণ নমো সৰ্বদেৱ গুৰু এ নমো ভগৱন্ত ভক তৰ কল্পতৰু এতে কেৱলন্ত্ৰে প্ৰেমত ৰবিল হৃদয় এ দুয়ো নয়নৰ নীৰ ধাৰায়ে বহয় হে আনন্দৰে সমুদ্ৰে যায় নিমজিল মন হে তম্ভিয়া ৰহিলা চিন্তি কৃষ্ণৰ চৰণ হে ভগৱন্ত অজদেৱ দেখিলা তথাই হে আপোনাৰ দুখে গজ ৰাজে দুখ পাই যদি শীঘ্ৰ বেগে আতি গৰুৰ আসন্ত এ ভকতৰ স্নেহে তাকো অল্প মানিলন্ত ভকত গজৰ দুখে এ নসহে হৃদয় এ লাম্ফ দিয়া গৰুৰক হে নামি দয়াময় গৰুৰ আসনত ইমান আনন্দৰে বহি আছে তেওঁ কি কৰিছে তৎক্ষণাৎ গৰুৰ আসনৰ পৰা তেওঁ জাপ মাৰি নামি দিছে বোলে কিয় মোৰ ভকতজনৰ দুখটো আৰু মই সহ্য কৰিব নোৱাৰো এ গাহে সমন্বিতে গজ ৰাজক কৃপায়ে এ সৰোবৰ হন্তে টানি আনিলা লীলায়ে হৰিৰ বাহুটো কি মহাবাহু যিটো কাৰণত তেওঁ বাহুৰ বল আৰু বীৰ্যৰে গোটেই জগতখনক ধৰি আছে
গোটেই জগতখনক ধৰি ৰাখিব পৰা শক্তি সামৰ্থৰে এই গাহটো আৰু হস্তিটোক তাৰ পৰা উদ্ধাৰ কৰি অনাটো এনেই পৰুৱা এটাক মাখি এটাক আনি পাৰত পেলোৱাৰ নিচিনা কথা এই চক্ৰ ধৰি গাহৰ যে চিৰিলা কৱাৰী এ গজেন্দ্ৰক নিস্তাৰিলা ভক্ত ভয়হাৰী এ চাহি আছা দেৱগণ মহাৰংগ কৰি চতুৰ্ভেটি বিয়েৰি খাবে ঘোষে হৰি হৰি শ্ৰী ভাগৱত ইটো মহন্ত পুৰাণ ও একান্ত শংকৰ জানা ও ইহে জীৱ প্ৰাণ এ গজেন্দ্ৰ মুখ্যন নাম তৃতীয় অধ্যায় দেখিও ক সাধু খব এহি মানে যায় দেখা ভকতিৰ বল যতনৰ নাৰী এ ভকতি সমান নাহি আন উপকাৰী যদি প্ৰভু ভগৱন্ত অজিত হুৱন্ত ভকতিৰ বলে প্ৰভু এ ভকতে জিনন্ত এ গজেন্দ্ৰৰ ভকতি দেখিয়া দেৱ হৰি গৰুৰকো এৰিয়া শিল শীঘ্ৰ কৰি আৰু দেখা ভকতিত বৈশ্য ভগৱন্ত দ্ৰৌপদীৰ অৱশেষ শাক ভুঞ্জিলন্ত ভকতিত বৈশ্য হুয়া সকলে গোপীৰ এ মহাস্নেহে আনি দিলা পাদুকা ভৰিৰ এ ভগৱন্ত সমনাহি ভকত বৎসল কেমনে পাখৰা টান চৰণ কমল এবেশে আমাৰ মহা ভাগ্যৰ উদয় একান্ত সাধুৰ সংগ দিলা কৃপাময় এ সাধু এসে মোৰ গুৰু সাধুসে জীৱন সাধুৰ চৰণে মোৰ নিমজুক মন এ নমো বৃন্দাবন চন্দ্ৰ গোপীৰ জীৱন এ সমস্তে উপায় তুমি জানা নাৰায়ণ মই প্ৰপন্ন কয়েহি এ অৰ্থ শিখায়ো ক এ মুখ্য অৱস্থাতে ৰতি চৰণৰ হুক আমাৰ বচন বুলি হেলা নোযোৱাই এ ভাগৱত গ্ৰন্থত বিচাৰি আক পাই ঘূৰ কলি যুগ কস্ম ৰন্তে ধাতু যায় আক তৰিবাৰ কিছু আশ্ৰয় উপায় এ সাধু সংগে ৰাম নাম গাঁও আশা বেৰি আপুনি পলাইব কলি আমা শাক এৰি এ দান্তে তিন ধৰো এৰি কয়ান কাম এ গোপাল চৰণে ভনে ভোলা ৰাম ৰাম হৰি ৰাম ৰাম দোহাই দিওঁ ন সাধু সংগে ৰাম নাম গাঁও আশা বেৰি আপুনি পলাইব কলি এ আমা শাক এৰি এ দান্তে তিন ধৰো কৰি দান্তে তিন ধৰো এৰি কয়ান কাম গোপাল চৰণে ভনে ভোলা ৰাম ৰাম হৰি ৰাম ৰাম হৰি